বাংলাদেশী মিয়াৰ ভোট আমাক নালাগে মইতো পৰাপক্ষত মিয়াই পোৱা যিবোৰ সা সুবিধা এইবোৰ মই কটন কৰা আছোঁ অকপ দিনে ৰাতি কংগ্ৰেছৰ লগত ভিতৰি মিটিং কৰিছে কিন্তু আপোনালোকৰ মিত্ৰ দল পুৰা চিপ্ৰাং দিছে তেওঁ এইটো এতিয়া ক'বলৈ বেয়া চিপ্ৰাং শব্দটো কাৰণে মই দেখিলোঁ যে বহুত কংগ্ৰেছী পৰিয়ালো এইবাৰ আমাক ভোট দিছে আজমলে যে কিবাকিবি যে খুলি আছে এইবিলাকো শিক্ষা জেহাৰ আগত আজমলটো একেবাৰে দুমুখীয়া সাপ ভৱেন ভৰালীক মই নিজে ৰিকুৱেষ্ট কৰিছিলোঁ যে আপুনি মোৰ লগত কেইখনমান সভা কৰিব ক'তো অহা নাই প্ৰয়াত জুবিন গাৰ্গ বিত্ৰ মাৰ্ঘেৰিটা বিমল বৰা কামাখ্যা তাছা মানস ৰবীন তেনেকৈ বহু মানুহক মই পঢ়ুৱাইছোঁ বেয়া কাম কৰি আপোনালোকে সমালোচনা কৰাৰ যিটো স্ক'প থাকিব সেইটো মই নেৰো নহয় মই যিমান পাৰোঁ ৰাইজৰে কাম কৰিম নমস্কাৰ অসম লাইভ 24ৰ এই বিশেষ অনুষ্ঠানলৈ মই সুমন্ত মাধৱ বৰাই আপোনালোক সকলোকে স্বাগতম জনাইছোঁ 102খন আসন লাভেৰে এবাৰ বিজেপিয়ে অসমত ধুমুহাৰ সৃষ্টি কৰিলে হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত বৰ্তমান চৰকাৰখনে শপত গ্ৰহণ কৰিলে আৰু বৰ্তমান অধিৱেশন বিধানসভাৰ চলি আছে কিন্তু এই 102টা সমষ্টিক লৈ যি চৰ্চা চলি আছে তাৰ মাজতে কেইজনমান নৱনিৰ্বাচিত বিধায়কক লৈ সাংঘাতিক ধৰণৰ চৰ্চা তেনে এগৰাকী বিধায়কৰ সৈতে আমি আজি কথা পাতিব বিচাৰিছোঁ আমাৰ সৈতে আছে দেৰগাঁও সমষ্টিৰ বিজেপিৰ নৱনিৰ্বাচিত বিধায়ক মৃদুল দত্ত ছাৰ স্বাগতম নমস্কাৰ দীৰ্ঘদিন ধৰি ৰাজনীতিৰ সৈতে জড়িত অধ্যাপনা এৰি এইবাৰ শেষ মুহূৰ্তত আপুনি বিধানসভাৰ ভিতৰ পালেগৈ গতিকে অধ্যাপনাৰ পৰা ৰাজনীতিলৈ এই যাত্ৰাটো প্ৰথমে অকণমান জানি ল'ব বিচাৰিছোঁ প্ৰথম কথা যে মই ভাৰতীয় জনতা পাৰ্টীৰ গোলাঘাট জিলাৰ এজন প্ৰতিষ্ঠাপক সদস্য আৰু তেতিয়া মই কলেজত কৰ্মৰত তেতিয়া আমাৰ এটা ছিষ্টেম আছিলে এনেকুৱা ধৰণৰ যে তেতিয়া কলেজবোৰ ডেফিচিট ছিষ্টেমত আছিলে তেতিয়া মানুহে কলেজতো চাকৰি কৰিব পাৰে আৰু ৰাজনীতিও কৰিব পাৰে আৰু ঠিক সেইদৰে মই দলৰ বিভিন্ন বাবতো আছিলোঁ দেৰগাঁও আমাৰ যিটো কাকতঙা মণ্ডল সেইটোৰ মই সাধাৰণ সম্পাদক আছিলোঁ পৰৱৰ্তী কালত গোলাঘাট জিলাৰ উপসভাপতি হৈছোঁ তাৰ পিছৰ সময়ছোৱাখিনিত মই গোলাঘাট জিলাৰ সভাপতি হিচাপে দায়িত্ব লৈ 3টা বছৰ মই দলটোক নেতৃত্ব দিছোঁ আৰু ঠিক সেই সময়ছোৱাই বিজেপিৰ বাবে এটা গল্ডেন পিৰিয়ড আছিলে কাৰণ আগলৈকে বিজেপিৰ কোনো স্থিতি গোলাঘাট জিলাত নাছিল আমি দায়িত্বভাৰ লোৱাৰ পিছত আমি দেখা পালোঁ যে বহুত ভাল মানুহ বিজেপিত যোগদান কৰিলে আৰু মই গোটেই গোলাঘাট জিলাখন এনেকুৱা জেগা নাই মই য'ত যোৱা নাই সংগঠনৰ স্বাৰ্থত মই কাম কৰিছিলোঁ আৰু ঠিক সেইদৰে তাৰ পৰৱৰ্তী কালত 2010ৰ পৰা 12লৈ মই ৰাজ্যিক উপসভাপতি হিচাপে কাম কৰিছোঁ তাৰ পিছতো মই মহিলা মৰ্চাৰ ইনচাৰ্জ চাহ মৰ্চাৰ ৰাজ্যিক ইনচাৰ্জ 3খন জিলাৰ মই প্ৰভাৰী আছিলোঁ আমাৰ এজন মানে প্ৰভাৰীত আপুনি নিশ্চয় বুজি পাইছে ইনচাৰ্জ হিচাপে থাকে তেতিয়া যোৰহাট শিৱসাগৰ আৰু নতুনকৈ সৃষ্টি হোৱা কলিয়াবৰ জিলাৰ মই ইনচাৰ্জ আছিলোঁ কলিয়াবৰখন আমাৰ পাৰ্টি জিলা এডমিনিষ্ট্ৰেটিভ জিলা নহয় এতিয়া সেইদৰে এই দলটো কাম কৰিছোঁ ৰাজ্যিক ইলেকশ্যন কমিশ্যনৰ কমিটিৰ মই মেম্বাৰ আছিলোঁ ডিচিপ্লিনাৰী কমিটিৰ মেম্বাৰ মুঠতে মই প্ৰায় 12টা বছৰ ৰাজ্যিকত কাম কৰিছোঁ আৰু দলটোক নেতৃত্ব দিছোঁ দলৰ ইণ্টেলেকচুৱেল চেলৰো মই কনভেনৰ আছিলোঁ টিচাৰ চেলৰ কনভেনৰ আছিলোঁ মুঠতে যোৱা যি 33টা বছৰ এই দলটোক মই সেৱা কৰিলোঁ বা যি আমাৰ সেই সেৱাৰ বাবে দলটোৱে আমাক স্বীকৃতি দিলে এইবাৰ আমাক দেৰগাঁও সমষ্টি যিহেতু ৰিজাৰ্ভ হৈ গ'ল তাৰ পৰা আমাক প্ৰাৰ্থিত্ব দিলে মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু দিলীপ শইকীয়া ডাঙৰীয়াক মই এই মুহূৰ্তত তেখেতসকলক মই কৃতজ্ঞতা জনাইছোঁ যে তেখেতসকলে মোক টিকট দিয়াৰ ক্ষেত্ৰত কৃপণালি কৰা নাই যে এজন জ্যেষ্ঠ দলৰ নেতা হিচাপে আমাক স্বীকৃতি এটা দিলে আৰু মই দেৰগাঁৱৰ পৰা মই
৩৭,০০০ ভোটৰ ব্যৱধানত মই জিকি আহিছোঁ। হয় ছাৰ, দেৰগাঁৱৰ সমষ্টিক লৈ মোৰ বহু প্ৰশ্ন আছে, কাৰণ মই নিজেও দেৰগাঁও সমষ্টিৰ এজন ভোটাৰ হিচাপে আপোনাক ভোট দিয়াৰ সৌভাগ্য লাভ কৰিছোঁ। গতিকে মই দেৰগাঁও সমষ্টিৰ কথাখিনিলৈ পিছত আহিম। কিন্তু এতিয়া কথা হ'ল, আপুনি খন্তেক সময়ৰ পূৰ্বে ক'লে যে ৩৩টা বছৰ আপুনি দলটোক দিলে। সেই সময়ত আপোনালোকে যেতিয়া বিজেপি কৰিছিলে, আপুনি অধ্যাপনা এৰি যেতিয়া খুমটাই সমষ্টিৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হ'বলৈ আহিছিলে, সেই সময়ছোৱাত দেখিবলৈ পোৱা গৈছিল যে বিজেপি বুলি ক'লে মানুহে এটা ইটিকিঙৰ দৃষ্টিৰে চাইছিল। মই মোৰ গাঁওসমূহতো দেখিছোঁ সেই সময়ত কংগ্ৰেছৰ ৰাজ চলি আছিল। তাৰপিছত অসম গণ পৰিষদৰ দুৰ্গ বুলি কোৱা হয় দেৰগাঁও সমষ্টিটোক। সেই ইটিকিং সমালোচনা এইবোৰ সামৰি আজিৰ এই সফলতাৰ এই যাত্ৰাটো যথেষ্ট কষ্ট আপুনি স্বীকাৰ কৰিবলগীয়া হৈছে। সেই কথাখিনি অকণমান জানিব বিচাৰোঁ। মানে প্ৰথম কথা হ'ল যে দেৰগাঁওখন আচলতে অগপই প্ৰায় ১৫টা বছৰ, বেছি হ'ব ২০টা বছৰ হ'ব, সুশীলা হাজৰিকাও আছিলে সেই সময়ত অগপৰ হয়। ভৱেন ভৰালী প্ৰথম টাৰ্ম খেলিছে, পিছৰ এই 2টা টাৰ্ম। কিন্তু যিটো ধাৰণা যে দেৰগাঁও সমষ্টিটো অগপৰ দুৰ্গ, সেই ধাৰণাটো কিন্তু ভুল। কাৰণ আমি এইবাৰ যেতিয়া নিৰ্বাচন খেলিবলৈ আগবাঢ়ি আহিলোঁ, অগপৰ বহু কৰ্মীয়ে কিছু বিৰোধিতা কৰিলে, মানে চিপৰাং মাৰিলে। চিপৰাংটো চলিছে। মই অৱশ্যে চিপৰাং বুলি কোৱা নাই চব জেগাত, আজি কৈছোঁ আৰু চিপৰাঙো চলিছে, খন্তি চন্তি মাৰিছে য'ত যেনেকৈ পাৰে দলৰ যিবিলাক পৰ্যায়ত। আৰু এই সমষ্টিটো আমি এককভাৱে জিকিবলৈ সক্ষম হৈছোঁ। মানে ছাৰ, এই সফলতাৰ আপুনি কৃতিত্ব অগপক দিব বিচৰা নাই? ডেফিনেটলি আমাৰ নিজৰ দলীয় কৰ্মীৰ ত্যাগ আৰু তেওঁলোকৰ যি কষ্ট, তাৰ বাবে সম্ভৱ হৈছে। কিন্তু ছাৰ, অসম গণ পৰিষদৰ যিসকল নেতা আছে, সামাজিক মাধ্যমতেই হওক, সকলোৱে কৈছে তেওঁলোকে যি কষ্ট কৰিলে তাৰ বাবদহে বোলে এই সফলতাটো আপোনাৰ। এইটো একেবাৰে মই নৎসাত কৰিছোঁ। তেওঁলোকৰ 90% মানুহে মোক বিৰোধিতা কৰিছে। মই তথ্য সহকাৰে কৈ দিব পাৰোঁ কোনে কি কৈছে, বিধায়কজনে ক'ত ক'ত গৈ কি কৈছে, আৰু নেতা যিবোৰ নেপালী নেতা আছে তেওঁলোকে কি কৰিছে, AP মেম্বাৰৰ পৰা আদি কৰি তেওঁলোকৰ পঞ্চায়তৰ সভাপতি 4জনমান আছে, সৰহভাগে চব বিৰোধিতা কৰিছে। আমাৰ হাতত তথ্য আছে তেওঁলোকে বিৰোধিতা কৰা, এইবোৰ সময়ত আমি দিম তেওঁলোকে যে আমাক বিৰোধিতা কৰিছে। ছাৰ, অকণমান আক্ৰোশমূলক মনোভাৱ এটা থাকিব নেকি এতিয়া? তেনেকুৱা নাথাকে, কিন্তু মোৰ ব্যক্তিত্বটো এনেকুৱা যে মই সঁচাটো সঁচাই কওঁ। তেওঁলোকক আমি দেখিয়ে নাপালোঁ ইলেকশ্যনৰ পিৰিয়ডটোত। ভৱেন ভৰালীক মই নিজে ৰিকুৱেষ্ট কৰিছিলোঁ যে আপুনি মোৰ লগত কেইখনমান সভা কৰিব, ক'তো অহা নাই। আৰু বাকী কৰ্মীখিনিও আমি তেনেধৰণৰ কোনো সহযোগ পোৱা নাই। ক'ৰবাত 2-এজন নিম্ন স্তৰৰ কৰ্মীয়ে, মই এইটো নকওঁ যে তেওঁলোকে একো কৰা নাই, ক'ৰবাত হয়তো তেওঁলোকে অকণমান কাম কৰিছে একদম তলৰ লেভেলত, যিটো ৱাৰ্ড লেভেল। কিন্তু তেওঁলোকৰ শীৰ্ষস্থানীয় নেতা একেবাৰে মোৰ পক্ষত নাছিল। ঠিক আছে ছাৰ, এতিয়া আমি সমষ্টিলৈ আহোঁ। দেৰগাঁও সমষ্টিটো এইবাৰ কেইবাটাও কাৰণত পৃথক হিচাপে বিবেচিত হৈছিল। প্ৰথম কথাটো আপুনি ইতিমধ্যে উনুকিয়াই গ'ল যে এইবাৰ ৰিজাৰ্ভেশ্যনটো নাছিলে, আৰু সেইবাবে এজন অন্যান্য জাতিৰ বা আমি সাধাৰণ শ্ৰেণীৰ এজন প্ৰতিনিধি হিচাপে আপুনি সুবিধা পালে। দ্বিতীয় কথাটো হ'ল ভৱেন ভৰালীৰ অপশাসন। মই অপশাসন শব্দটো কৈছোঁ। যোৱা কেওটা কাৰ্যকালত ভৱেন ভৰালীয়ে যি ধৰণৰ কাম কাজ সমষ্টিটোত কৰিলে, আমি এটা অভিধা দিছিলোঁ তেওঁ গড়ৰ ছাল। তেওঁক ইমান সমালোচনা কৰিলোঁ, ইমান বাতৰি পৰিৱেশন কৰিলোঁ, ৰাস্তা ঘাটৰ ক্ষেত্ৰতেই হওক, ক'ৰবাত তেওঁ গালি খপনি খালে, ক'ৰবাৰ পৰা আপোনাৰ পহু খেদা খালে, এইবোৰ শব্দও ব্যৱহাৰ কৰিলোঁ। তুলনি বিয়া খাই থকা বিধায়ক হিচাপেও ক'লোঁ, কিন্তু তেওঁ গান নলৰিল। গতিকে ভৱেন ভৰালীৰ অপশাসন অন্ত পেলাই দেৰগাঁওবাসী এইবাৰ আপোনাক শাসনৰ গাদীত বহুৱাইছে। যথেষ্ট কাৰ্য আপুনি কৰিব লাগিব। আপোনাৰ পৰিকল্পনা কেনেকুৱা? পৰিকল্পনাটো বহুতেই আছে মোৰ। প্ৰথম কথা, দেৰগাঁও সমষ্টিত অন্ততঃ 5টা পঞ্চায়তত ৰাস্তা পদূলিৰ একেবাৰে বিধ্বস্ত অৱস্থা। মানে ৰাস্তাত আপুনি এফুটৰ পৰা 1.5 ফুটৰে গাঁত পাব, ডাঙৰ ডাঙৰ। এতিয়া এইখিনি আমাৰ লগত আছে। দ্বিতীয় যে দেৰগাঁৱৰ 4টা পঞ্চায়ত বানপানীৰ দ্বাৰা আক্ৰান্ত, আৰু তাত গৰাখহনীয়াও হয়। এতিয়া ধৰক ব্ৰহ্মপুত্ৰ লাগি আছে আমাৰ যিটো আহঁতগুৰি পঞ্চায়ত, দক্ষিণ আহঁতগুৰি, ঠিক সেইদৰে ধৰক আমাৰ যিটো মধ্য যিটো ব্ৰহ্মপুত্ৰ পঞ্চায়ত, তাতো অলপ সমস্যা আছে, পশ্চিমতো আছে। 3খন নদী, বিশেষকৈ ব্ৰহ্মপুত্ৰ, গেলাবিল আৰু কাকডোঙা, আৰু আমাৰ যিটো আমি উত্তৰ দলিজলীয়া বুলি কওঁ, তাতো খহনীয়াৰ সমস্যা আছে।
সেইকাৰণে এইখিনি মই পৰিকল্পিতভাৱে সমাধান কৰিবলৈ চেষ্টা কৰিম আৰু মই যেতিয়া শেষৰবাৰ মই CMক তেখেতক বাসগৃহত লগ কৰিছিলোঁ আৰু তেখেত খুব ইতিবাচক দেৰগাঁৱৰ ক্ষেত্ৰত আৰু আমাৰ সমগ্ৰ নিৰ্বাচনৰ সময়ছোৱাত তেখেতে আমাক কেয়াৰ লৈছে, তেখেতে খবৰ খাতি লৈছে। সেইকাৰণে মই খুব কৃতজ্ঞ যে তেখেতৰ নিচিনা এজন ব্যক্তিয়ে আমাক এটা কেয়াৰ ল'লে ইলেকশ্যনৰ সময়ছোৱাত, চব ফালৰ পৰা কেয়াৰ লৈছে আৰু মই তেখেতক বহুত বহুত ধন্যবাদ দিছোঁ। আৰু ইয়াৰ উপৰিও আপোনালোকে চাব দেৰগাঁও সমষ্টিত আপোনাৰ যিটো হেল্থ ইনফ্ৰাষ্ট্ৰাকচাৰ বুলি আমি কওঁ সেইটো একেবাৰে প'ৰ হৈ আছে। আজি এজন এক্সিডেণ্টত যদি কোনোবা এজন ল'ৰা দুৰ্ঘটনাগ্ৰস্ত হ'ল, কাইলৈ যদি তেওঁ মূৰত দুখ পালে, অস্ত্ৰোপচাৰ বা কিবা কোনো নাই, আমাৰ ইয়াতে চাৰ্জনো নাই, নিউৰ' চাৰ্জনৰ কথাটো বাদেই দিলোঁ, এখন ভাল চিকিৎসালয় নাই। সেইখিনি আমি কৰাৰ চিন্তা কৰিম। আৰু ইতিমধ্যে অৱশ্যে খুব এটা শুভ বতৰা যে CMে মোৰ যিখন অন্তিমখন সভা পৰজানত হৈছিলে তাত তেখেতে এখন মেডিকেল কলেজ দিয়াৰ প্ৰতিশ্ৰুতি ৰাখিছে। সেইখন আহিলে আমাৰ দেৰগাঁওবাসী বহুত মানে আমি উপকৃত হ'ম। আমি আশা কৰিছোঁ আপোনাৰ কাৰ্যকালত এখন ভাল চিকিৎসালয় হওক। হয়, আৰু প্ৰথম কথা হ'ল যে মই দেৰগাঁওবাসীৰ যি চেণ্টিমেণ্ট, তেওঁলোকে কি বিচাৰে নিবিচাৰে, মই সকলোখিনি কথা মই জানো। কাৰণ মই এদিন দুদিন ঘূৰা নাই, বহুদিনৰ অভিজ্ঞতা আছে। কাৰ ক'ত অসুবিধা আছে, কোন কোন ৰাস্তা বহুত বেয়া হৈ আছে, এইবোৰ মোৰ নখদৰ্পণত আছে। সেইখিনি মই জানিম। আৰু এটা মই ভাল খবৰ আপোনাক দি থওঁ যে মোৰ অন্তিমখন সভাত CMে আৰু এটা ভাল আমাক ঠিক টোপোলা বুলি কৈছোঁ দি থৈ গ'ল, উপহাৰৰ টোপোলা। সেইটো হৈ গ'ল যে ৰাস্তা পদূলি নিৰ্মাণৰ কাৰণে তেখেতে 210 কোটি টকা এটা পেকেজ ডিক্লেয়াৰ কৰিলে। আৰু সেই 210 কোটি টকাৰে আমি অন্ততঃ 80% ৰাস্তা পদূলি কিন্তু বনাবলৈ সক্ষম হ'ম। আৰু মোৰ আঁচনি আছে যে কিছুমান ৰাস্তা মই ইতিমধ্যে নিৰ্ধাৰিত কৰিছোঁ, যিখিনি মই অসমমালাৰ অধীনত নিৰ্মাণ কৰিবলৈ চেষ্টা কৰিম। সেইখিনি প্ৰপ'জেল মই বনাম। আৰু দেৰগাঁওবাসীক মই নিৰাশ নকৰোঁ, সেইটো কথা আপোনাক মই ষ্টুডিঅ'ৰ মজিয়াৰ পৰা কৈছোঁ যে দেৰগাঁওবাসী নিৰাশ হ'বলগীয়া নহ'ব। মইতো নন ষ্টপ কাম কৰা মানুহ, মই এদিনো বহি নাথাকোঁ। মই কিছুমানে কয় ছাৰ আপুনি ৰেষ্ট ল'ব, আপোনাৰ স্বাস্থ্য বেয়া হ'ব। মই বোলো ভগৱানে মোক ৰাখিছে, ৰাইজৰ বাবে মই ওলাই আহিছোঁ আৰু ৰাইজৰ হৈ কাম কৰিম। সেইকাৰণে ইয়াতে বেলেগ কথা নাই। আৰু বিধায়ক হিচাপে আমাৰ কোনো গৰ্ব নাই বা কিবা নাই, মই ৰাইজৰ সেৱক হিচাপে আহিছোঁ। আৰু সেইকাৰণে মই MLA যিটো ডেজিগনেশ্যন সেইটো মোৰ দায়িত্ব বুলি মই ভাবোঁ। সেইটো মোৰ দায়িত্ব, মই এইটো অলংকাৰ বুলি ভবা নাই। খুব ধুনীয়া কথা এটা ছাৰে কৈছে, দায়িত্ব অলংকাৰ বুলি ভবা নাই। এতিয়া ছাৰ আৰু এটা প্ৰশ্ন মোৰ মনলৈ আহিছে, দেৰগাঁও সমষ্টিটোৰ চুক কোন আপুনি ঘূৰিছে, নখ দৰ্পণত আপোনাৰ আছে বুলি কৈছে, 33টা বছৰে সমষ্টিটোৰ চুকে কোণে আপুনি কাম কাজ কৰিছে। এতিয়া সমষ্টিটোৰ আটাইতকৈ ডাঙৰ সমস্যা, অকণমান কম সৰু সমস্যা, মজলীয়া সমস্যা, এই কিছুমান ভাগত চাগে নিশ্চয় আপুনি ভাগ কৰি লৈছে। আপোনাৰ মতে আটাইতকৈ ডাঙৰ সমস্যাখিনি কি দেৰগাঁৱৰ? প্ৰথম কথা হ'ল যে দেৰগাঁৱৰ আপুনি উন্নয়নটো যদি ত্বৰান্বিত কৰিব লাগে, আপুনি ৰোড ইনফ্ৰাষ্ট্ৰাকচাৰ আপুনি বিল্ড আপ কৰিব লাগিব। তাৰ বিনে আপোনাৰ গতি নাই। ৰাস্তা পদূলি কানেক্টিভিটিটো যিটো আমি কওঁ, কানেক্টিভিটিটো বঢ়াব লাগিব। সেইখিনি আমি কৰিবলৈ ইতিমধ্যে প্লেন লৈছোঁ। ইয়াৰ উপৰিও শিক্ষাখণ্ডটো চিন্তা কৰিব লগা আছে। অৱশ্যে এটা কথাও ঠিক যে আমি এইবাৰ 3খন কলেজ পাইছোঁ। আগতে DKT কলেজখন যদিও দেৰগাঁও কমলদৰা বুলি কয়, সেইটো খুমটাইত আছিল, এইবাৰ আমি দেৰগাঁৱে পাইছোঁ। গোলাঘাট কমাৰ্চ কলেজ, সেইখন আগতে গোলাঘাটত আছিলে, এইবাৰ আমি পাইছোঁ। ঠিক সেইদৰে হাতীয়াখোৱাৰ যিখন কলেজ, সেইখনো আমাৰ আণ্ডাৰত আহিছে। এতিয়া মোৰ এটা পৰিকল্পনা আছে এইটোৱেই যে আগৰ পৰা দেই, মোৰ এতিয়াৰ নহয়, মই ৰাজনীতিত যোগদান কৰাৰ দিনৰ পৰা, যে এখন মহিলা মহাবিদ্যালয় লাগে। এখন মহিলা মহাবিদ্যালয়ৰ মানে যিটো লক্ষ্য, সেইটো মোৰ এতিয়াও আছে। আৰু মানে ভাল আমি যদি এৰিয়া পাওঁ, সেই প্ৰপ'জেলটো আমি কাৰ্যকৰী কৰিম। কাৰণ কামৰ বাবে আহিছোঁ আৰু এই ক্ষেত্ৰত কৃপণালী মই নকৰোঁ। ইয়াৰ উপৰিও আপুনি ধৰক দেৰগাঁৱত এতিয়া আৰু এটা জ্বলন্ত সমস্যা হ'ল যে দৈনন্দিনভাৱে আপুনি দেখা পাব যে বহুত এক্সিডেণ্ট হৈ আছে। একদম যুৱক আমি হেৰুৱাইছোঁ। আমাৰ দলৰে 3জন কৰ্মী হেৰুৱাইছোঁ আমি যোৱা এক্সিডেণ্টত।
আজি যোৱা মাহটোত। আৰু এই কথাখিনি মই দেৰগাঁৱত মানে যেতিয়া প্ৰথমতে এষ্টিমেট হয়, এষ্টিমেটত এটা চাৰ্কল আছিল, তাত ডাঙৰ চাৰ্কল আছিল। সেই চাৰ্কলটো নিৰ্মাণ হোৱা হ'লে এই ট্ৰেফিকৰ যিটো স্পীডটো সেইটো কমি গুচি গ'লহেঁতেন, কাৰণ তেওঁ ঘূৰি আহিব লাগিব। এতিয়া সেই বস্তুটো মই চিন্তা কৰিছোঁ, পালেতো অভাৰব্ৰিজেই বিচাৰিম, কিন্তু মই নেশ্যনেল হাইৱেৰ যিজন চিফ ইঞ্জিনিয়াৰ তেওঁক ইতিমধ্যে মই লগ কৰিছোঁ। মই 6 তাৰিখে লগ কৰিছোঁ তেওঁক। এই কথাখিনি মই শপত ল'বলৈ বাট চাই থকা নাই। মই 5জন চিফ ইঞ্জিনিয়াৰক লগ কৰিছোঁ আৰু তেওঁলোকক মই কৈছোঁ যে এইখিনি মোক লাগিব, এইটো যিহেতু আছিলে। আৰু আমাৰ যিজন নেশ্যনেল হাইৱেৰ চিফ ইঞ্জিনিয়াৰ পালোঁ, বহুত তৎপৰ। তেওঁ লগালগ সংশ্লিষ্ট হেৰিয়ালে ফোন মাৰিছে যে এইটো জৰীপ কৰিব লাগে আৰু দেৰগাঁৱত এটা চাৰ্কল হ'ব লাগে। সেইখিনি মই তেতিয়া আমি বহুত যিবোৰ এক্সিডেণ্ট বুলি কোৱা যায়, সেইবোৰ দুৰ্ঘটনা, এইবোৰৰ পৰা আমি হাত সাৰিব পাৰিম আৰু আমাৰ খুব প্ৰেচিয়াছ লাইফ কিছুমান আমি ছেভ কৰিব পাৰিম। সেইখিনি আছে। ইয়াৰ উপৰিও আপোনাৰ দেৰগাঁৱৰ অন্ততঃ 4টা পঞ্চায়ত কৃষি প্ৰধান অঞ্চল, দক্ষিণ আহতগুৰিৰ পৰা আৰম্ভ কৰি গৰুমৰা এৰিয়া, মধ্য পৰ্বতীয়া, আপোনাৰ মধ্য ব্ৰহ্মপুত্ৰ, পূব ব্ৰহ্মপুত্ৰ, পশ্চিম ব্ৰহ্মপুত্ৰ, এই 5টা পঞ্চায়তত আপোনাৰ কৃষিৰ যিখিনি বেছিক সা সুবিধা লাগে, ধৰক ইৰিগেশ্যনৰ পৰা আদি কৰি যিখিনি সুবিধা লাগে সেইখিনি নাই। পাচলি বহুত উৎপাদন হয়। মই নিজে যেতিয়া যাওঁ গৰুমৰা এৰিয়াত, তেতিয়া মই খবৰ এটা পাওঁ যে গৰুমৰাৰ পাচলিয়েই গোটেই যোৰহাটৰ বজাৰখন ভৰি থাকে, চলি থাকে। বাকী এইখিনি আছে। এতিয়া ক'ৰবাত অকণমান যাতায়াতৰ য'ত সমস্যা আছে, ধৰক সেইবিলাকত অলপ ইম্প্ৰুভ কৰি দিলে আমাৰ খেতিয়কে ডাইৰেক্টলি পইচাটো পাব, মানে মধ্যভোগী সোমাবলৈ আৰু সুবিধাটো নাপাব। এতিয়া মধ্যভোগীৰ অলপ হেৰি চলি আছে। তেওঁলোকে এতিয়া মই এইবাৰ এজন খেতিয়কৰ এখন ফাৰ্ম চাবলৈ গৈছিলোঁ, এইবাৰ বহুত দাম পাইছে। তেওঁ বেঙেনা খেতি আছে, বহুত ডাঙৰ এৰিয়া, 10 বিঘামান হ'ব। তেতিয়া তেওঁ মোক ক'লে, ছাৰ আমি এইবাৰ বহুত ভাল পাইছোঁ বেঙেনাত। বোলো কিমান পাইছে? বোলে আমাৰ ইয়াৰ পৰাই 25 টকাকৈ নিয়ে। এতিয়া কথাটো হ'ল যে উৎপাদন বহুত বেছি ঠায়ে ঠায়ে। এতিয়া সেই মানুহখিনিৰ শস্য যাতে ডিষ্ট্ৰেছ চেল নহয়, সেইটো মই সমাধানৰ কাৰণে চেষ্টা কৰিছোঁ। তাৰ বাবে আন একো নাই যে ক'ল্ড ষ্ট'ৰেজ অন্তত 3টাৰ কথা মই ভাবিছোঁ। 3টা ক'ল্ড ষ্ট'ৰেজ যি ডাঙৰ ডাঙৰ হৈ যায়, আৰু মই FCI কৰ্তৃপক্ষৰ লগতো মই বহিম 2 এদিনতে, সেইখিনি মই সুনিশ্চিত কৰিম। আৰু ইয়াৰ উপৰি যিহেতু এই অঞ্চলসমূহ বান প্ৰপীড়িত, যে তাত ওখ ভেটি অন্ততঃ 10টামান ওখ ভেটি বিভিন্ন জেগাত আমি নিৰ্মাণ কৰিবৰ চেষ্টা কৰিম। এতিয়া ইতিমধ্যে চলি আছে, যাতে জীৱ জন্তু বা পশুধন আৰু মানুহৰ যাতে জীৱন আমি হেৰুৱাব লগা নহয় বানপানীৰ সময়ত, সেইখিনি প্ৰিকশ্যন আমি ল'ব লাগিব। এইখিনি মোৰ আছে। আপুনি কথাখিনি কৈ যাওঁতে দেৰগাঁও বুলি ক'লে মোৰ মনত যিখিনি সমস্যাৰ কথা আহি আছিলে বা মোৰ যিকেইটা প্ৰশ্ন আছিলে, এই ক'ল্ড ষ্ট'ৰেজৰ কথাই হওক, এইবোৰ মোৰ এটা প্ৰশ্ন আছিলে আপোনাৰ বুলি। প্ৰতিটো প্ৰশ্নৰ উত্তৰ মই ইতিমধ্যে পাই গৈছোঁ, গতিকে মোৰ মুখত এটা হাঁহি আহিছে, কাৰণ দেৰগাঁৱৰ সমষ্টিৰে সন্তান। গতিকে মই আশা প্ৰকাশ কৰিছোঁ আপোনাৰ প্ৰতিটো পৰিকল্পনা বাস্তৱ হিচাপে আমি দেখিম। কিন্তু ছাৰ, এতিয়া বিধায়ক হিচাপে আপোনাৰ চিনাকি দিয়াতকৈ অধ্যাপনাৰ দিশটোৰ পৰাই আপোনাৰ চিনাকিটো মই বেছি বুলি ভাবোঁ। এতিয়া অধ্যাপক হিচাপে আপোনাৰ সৌভাগ্য, এইবাৰৰ যিখন বিধানসভাত আপুনি বহি থাকিব, তাতে আপোনাৰ কেইবাগৰাকীও ছাত্ৰ আছে। গতিকে শিক্ষাগুৰু ছাত্ৰ একেলগে বিধানসভাত থাকিব, কিন্তু শিক্ষাগুৰুৰ প্ৰতি আমাৰ দৃষ্টি বেছিকৈ নিবদ্ধ হ'ব। গতিকে সেই কথাখিনি অকণমান জানিম যে আপুনি কাক কাক পঢ়াইছে বা কি ধৰণেৰে আপোনালোকৰ সম্পৰ্ক। প্ৰথম কথা ধৰক, এতিয়া প্ৰয়াত জুবিন গাৰ্গ আমাৰ JP কলেজতে পঢ়িছিলে। তাৰপিছত পবিত্ৰ মাৰ্ঘেৰিটা, কালি মই পাইছোঁ, মোক শুভেচ্ছা জনাইছে পাই পেলাই। আৰু ঠিক সেইদৰে আপোনাৰ বিমল বৰা, তেওঁ মিনিষ্টাৰ, কামাখ্যা তাছা MP, তেনেদৰে মানস ৰবীন, তেনেকৈ বহু মানুহক মই পঢ়ুৱাইছোঁ। আৰু তেওঁলোকৰ লগত মোৰ সুসম্পৰ্ক আছে, এতিয়াও আছে, আমি যোগাযোগত থাকোঁ। আৰু কালিতো অখিল গগৈয়ে বিধানসভাত প্ৰৱেশ কৰাৰ আগত মোক লগ পালে, তেখেতে মোৰ পৰা আশীৰ্বাদ বিচাৰিছে, সেৱা ধৰিছে মোক। আৰু মই গৌৰৱান্বিত যে মোৰ ছাত্ৰ এজনে বিধানসভালৈ আহিছে, মোৰ পৰা আশীষ লৈছে। সেইখিনি মোৰ কাৰণে এজন কলেজৰ শিক্ষক হিচাপে মই খুবেই আনন্দিত, খুবেই গৌৰৱান্বিত। আৰু তেওঁলোকৰতো উজ্জ্বল যিটো তেওঁলোকৰ জীৱন মই কামনা কৰোঁ সকলোৱে।
কোনোবা বিৰোধী হ'ব পাৰে, কোনোবা আমাৰ নিজৰ দলৰ হ'ব পাৰে, সেইখিনি বেলেগ কথা। পাৰ্চনেল লাইনত সকলোৰ লগত সম্পৰ্ক মোৰ মধুৰ। আৰু দেৰগাঁও সমষ্টিত প্ৰথম কথা হ'ল যে মই আপোনাক কওঁ, বহুতে কয় যে ভৱেন ভৰালীৰ দিনত কাম কিয় নহ'ল। ইয়াৰ মূল কথাটো হ'ল কি যে দেৰগাঁৱৰ আৱেগটো আপোনাৰ থাকিব লাগিব। দেৰগাঁৱৰ আৱেগ হয়তো নাছিল, যাৰ বাবে তেওঁ দেৰগাঁও অঞ্চলত কাম কৰিব নোৱাৰিলে। একেবাৰে নাই আপোনাৰ আৱেগ। এতিয়া মই দেৰগাঁৱতে ধূলি মাটি খেলি ডাঙৰ হৈছোঁ। নৰেন শৰ্মাৰ পিছত সম্ভৱতঃ আপুনি নৰেন শৰ্মা, নগেন বৰুৱা। নগেন বৰুৱাৰ পিছতে মই একেবাৰে স্থানীয়। আৰু সেইকাৰণে মোৰ মনত দেৰগাঁওবাসীলৈ ডাঙৰ সপোন আছে, মোৰ আৱেগ আছে দেৰগাঁৱক লৈ। দেৰগাঁওখন সৰ্বাংগ সুন্দৰ কৰি গঢ়ি তুলিব লাগিব। এতিয়া আমি গোলাঘাটৰ যি 5টা সমষ্টি আছে, 4টাই বহুত আগবাঢ়ি গুচি গ'ল, কিন্তু দেৰগাঁও আজি আমি পিছ পৰি আছোঁ। সেই যিটো আমি বেকলগ টাইপত হৈ আছে, সেইখিনি পূৰণ কৰিবলৈ আমি চেষ্টা কৰিম। আৰু মোৰ মুখ্যমন্ত্ৰীৰ আশীষ আছে যে তেখেতে এটাই কথা মোক কয় যে কিবা থাকিলে ক'ব। মই সেইকাৰণে সেইটো এটা ডাঙৰ তেওঁৰ পৰা আশীৰ্বাদ পাই থৈছোঁ। কিন্তু ক'বলৈ কৃপণালিও নকৰিব। নাই, নকৰোঁ। কাৰণ মই ৰাইজৰ স্বাৰ্থতে ক'ম, ব্যক্তিগত কিবা বিচাৰি কাৰো গুৰিত নাযাওঁ। আৰু তেওঁ তেনেকুৱা নহয়, তেওঁ খুব জেনেৰাছ। মোক খুবেই তেখেতে সন্মান কৰে, খুবেই ভাল লাগে যে অসমৰ মাননীয় মুখ্যমন্ত্ৰীজনে মোক দাদা বুলি সম্বোধন কৰে। আৰু তাতকৈ মোৰ একো নালাগে। তেখেতে মুখ্যমন্ত্ৰীজনে যেতিয়া মোক দাদা বুলি সম্বোধন কৰিছে, জীৱনত আৰু কি লাগে মোক আপুনি কওকচোন। সেইকাৰণে এইখিনি ভাল, তেখেতৰ মৰম আশীৰ্বাদ আমাৰ দেৰগাঁওবাসীয়ে পাব। আৰু মই কৃপণালি নকৰোঁ। মই এতিয়া আপুনি ধৰক ইৰিগেশ্যনত মই ইতিমধ্যে খবৰ খাতি লোৱাইছোঁ। গোলাঘাট জিলাৰ কাৰণে প্ৰায় 60 কোটিমান টকা আছে। তাৰে অলপ টকা মই দেৰগাঁৱত নিমেই, য'ত পাৰোঁ ইৰিগেশ্যনৰ অলপ সুবিধা কৰিম। আৰু ইয়াৰ উপৰিও আৰু এটা বস্তু মই ভাবিছোঁ মনতে, যে যিহেতু আমাৰ কৃষিপ্ৰধান অঞ্চল, তাতে পশুধনৰ ওপৰত আমাৰ কৃষিটো বহুত নিৰ্ভৰ কৰে। পশুধনৰ যেতিয়া বেমাৰ হৈ যায়, কৃষকজন সৰ্বস্বান্ত হৈ যায়। সেইকাৰণে মই ভাবিছোঁ যে দেৰগাঁৱত এখন মোবাইল পশু চিকিৎসালয়, সেইখন ঘূৰি থাকিব। সেইখন ধৰক পৰ্বতীয়াৰ পৰা আৰম্ভ কৰি যিমান য'তে খবৰ পাব তেওঁলোক যাব। কৃষকৰ এটা আমি হোৱাটছআপ গ্ৰুপো খোলাৰ কথা ভাবিছোঁ। তাৰ লগত এই যিখন ভান, সেইখন আমি কানেক্ট কৰি থৈ দিম মানুহৰ লগতে। যাৰ যি আছে তেওঁলোকে লিখিব, সুবিধা পাব। কাৰণ আমি পশুধনটোৰ ওপৰত বহুত নিৰ্ভৰ কৰে, যিটো অৰ্থনীতি, গ্ৰাম্য অৰ্থনীতি। সেইকাৰণে এইখিনি ভাবিছোঁ। আৰু গৰাখহনীয়াৰ কথাটো চিৰিয়াছলি লৈছোঁ মই। যিমান পাৰোঁ জিঅ' বেগ দিয়েই হওক, পাৰ্কোপাইন দি হ'লেও হওক, আমি সেইখিনি কিছু পৰিমাণে সমাধানৰ কাৰণে চেষ্টা কৰিছোঁ। আৰু ধৰক এনেকুৱা কথাও থাকিব যে দেৰগাঁৱত এতিয়া ধৰক বাপুজী মন্দিৰ বুলি এটা ৰাজহুৱা প্ৰেক্ষাগৃহ আছে। আপুনি ভাবিব নোৱাৰে, এই 100 বছৰীয়া এটা প্ৰেক্ষাগৃহ আজিও আপোনাৰ তৰ্জাৰ বেৰ দি চলি আছে। ইয়াৰ এটা প্ৰপ'জেল অৱশ্যে বাপুজী মন্দিৰৰ কমিটিয়ে হেণ্ড অভাৰ কৰিছে। এইখিনি মই চাম আৰু টকা পইচা আনি সেই মন্দিৰটো খুব ধুনীয়াকৈ বাপুজী মন্দিৰ, লগতে মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তি আছে। মহাত্মা গান্ধী যেতিয়া প্ৰথমবাৰ দেৰগাঁৱলৈ আহে, তেতিয়া বাপুজী মন্দিৰৰ যিটো জেগাত তেখেত ৰৈছিলে, তাতে এটা মহাত্মা গান্ধীৰ এটা প্ৰতিমূৰ্তি স্থাপন কৰা হৈছে। আৰু সেইকাৰণে বাপুজী যিটো আমাৰ প্ৰেক্ষাগৃহ বাপুজীৰ নামত আছে, সেইটো ধুনীয়াকৈ সৰ্বাংগ সুন্দৰ কৰি উলিয়াবৰ কাৰণে মই চেষ্টা কৰিম। আৰু এটা কথা ছাৰ, আপোনাৰ একদম গাতে লাগি থকা সমষ্টিটো খুমটাই বিধায়কগৰাকীক লৈ যথেষ্ট চৰ্চা হয়, বা খুমটাইতো তেওঁ চেষ্টা কৰিছে জাকত জিলিকা কৰি তুলিবলৈ। আপুনি ইয়াৰ পূৰ্বে উল্লেখ কৰিলে যে দেৰগাঁও সমষ্টিটোহে গোলাঘাটৰ বাকীকেইটা সমষ্টিৰ তুলনাত পিছ পৰি গ'ল। দুগৰাকীকৈ মন্ত্ৰীও লাভ কৰিছে গোলাঘাটে, তাৰ পাছতো উপেক্ষিত হৈ থাকিল। কাৰ ভুলৰ বাবে নকওঁ, সকলোৱে গম পাইছে, গতিকে উপেক্ষিত হৈ থাকিল। এতিয়া জাকত জিলিকা কৰি তুলিব লাগিব দেৰগাঁও, সেই পৰিৱৰ্তনটো আমি দেখিব লাগিব। এতিয়া আপুনি বিভিন্ন ধৰণৰ সমস্যাবোৰৰ ওপৰত আলোকপাত কৰিলে, কিন্তু টুৰিজমৰ ক্ষেত্ৰখনতো কিন্তু দেৰগাঁৱত অকণমান হ'লেও ক'লোহেঁতেন পৰৱৰ্তী সময়ত। ঠিক আছে ছাৰ, কওক। এতিয়া টুৰিজিমৰ অন্ততঃ দেৰগাঁৱত এট প্ৰেজেণ্ট আমি 2টা স্পট ডেভেলপ কৰাৰ স্ক'প আছে। মই টুৰিজিম মিনিষ্ট্ৰীৰ লগতো কথা পাতিম, আৰু অসম টুৰিজিম কৰ্প'ৰেশ্যন তেওঁলোকৰ লগতো পাতিম। বিশেষকৈ নেঘেৰিটিঙৰ যিটো শিৱদৌল, ৰাজেশ্বৰ সিংহৰ দিনত পুনৰ নিৰ্মিত শিৱদৌল, সেইটো অকণমান পৰ্যটন ক্ষেত্ৰলৈ উন্নীত কৰিব লাগিব। সেইটো CMও কথা দি আহিছে,
সেইটো তেওঁৰ যিটো গণ আশীৰ্বাদ যাত্ৰা তাত তেখেতে দেৰগাঁও চাৰিআলিত এই কথাটো কৈছে মানে আৰ্কিঅলজিকেল ছাৰ্ভে অফ ইণ্ডিয়াই যেতিয়াই পাৰ্মিশ্যন দিব সেইখিনি কাম হ'ব আৰু ইয়াৰ উপৰিও হয়তো চি এম ছাৰে জানিবও পাৰে মই এইটো নকওঁ তেখেতে নাজানে বহুদিনীয়া ৰজাদিনীয়া এটা পুখুৰী আছে নেক্ৰেটিং বাগানৰ লগত লাগি আছে সেই পুখুৰীটো বহুত অৱহেলিত হৈ আছে সেই পুখুৰীটো অলপ ধুনীয়াকৈ সজাই পৰাই তুলিব পাৰিলে তাতো পৰ্যটন হ'ব ইয়াৰ উপৰি যিটো নিমাতী ঘাট বুলি কয় পিকনিক স্পট সেইটো আমি ডেভেলপ কৰিব পাৰোঁ বা ঠিক সেইদৰে পৰ্যটক থাকিবৰ কাৰণে আপোনাৰ এইবিলাক যিবিলাক গেষ্ট হাউচ তেনেকুৱা য'ত প্ৰয়োজন আমি তাত নিৰ্মাণ কৰিবৰ কাৰণে চেষ্টা কৰিম কাৰণ পৰ্যটনৰ পৰা যেতিয়া টকা পইচা আহিব চৰকাৰলৈকে যাব সেইকাৰণে সেইটো এটা বহুত ভাল কথা হ'ব আৰু ইয়াৰ উপৰিও টুৰিষ্ট স্পট আৰু দেৰগাঁৱত আছে সেইখিনি মই লাহে লাহে কথা পাতিম চিনাক্ত ইতিমধ্যে কৰিছোঁ এইটো নহয় যে আমাৰ নাই কৰা এইফালে দেৰগাঁও সমষ্টিত ধৰক এইটো বুঢ়া চাহেব বাংলো আছে সেইটো এটা টুৰিষ্ট স্পট হিচাপে ইতিমধ্যে ডেভেলপ মৰলেছ হৈ আছে আমি তাতে যিটো কানেক্টিভিটি সেইটো ইম্প্ৰুভ কৰিব পাৰিলে খুব ভাল হ'ব এইটো মধ্যটেঙালত আছে সেইকাৰণে এই কথাখিনি আমি চিন্তা চৰ্চা কৰিছোঁ পৰ্যটনেই হওক কৃষিয়েই হওক বা শিক্ষাই হওক এই সকলো দিশতে আমি চেষ্টা ৰাখিম যাতে দেৰগাঁৱৰ পৰা মানে মানৱ সম্পদ যাতে ভাল মানৱ সম্পদ সৃষ্টি হয় সেইখিনি সৃষ্টি আমি চেষ্টা কৰিম ভাল খেতিয়ক যাতে আহে আৰু ইয়াৰ উপৰিও আপোনালোকে ব্ৰহ্মপুত্ৰ অঞ্চলৰ অন্ততঃ 4টা পঞ্চায়তত আপুনি মিচিং সম্প্ৰদায়ৰ যথেষ্ট পপুলেশ্যন আছে তাতো মই হেণ্ডলুম আৰু টেক্সটাইলছৰ এটা ৰিচাৰ্চ আৰু এটা চেণ্টাৰ তাতে খোলাৰ কথা মই ভাবিছোঁ তাতে ট্ৰেইনিং হ'ব তাৰমানে তেওঁলোকৰ যিটো আৰ্ট মিচিংসকলৰ যিটো বস্ত্ৰশিল্প সেইটো আনপেৰেলেল আন জাতিত আমি কম দেখা পাওঁ সেই বস্তুটো অলপ প্ৰসাৰ তাৰ মাৰ্কেটিঙৰ লগত কথা আছে আপুনি উৎপাদন কৰিলে নহ'ব মাৰ্কেটিং কৰিব লাগিব মাৰ্কেটিঙৰ স্ক'প থাকিলেহে আপুনি কোনোবাই প্ৰডাকশ্যন কৰিব সেইখিনিও আমি চিন্তা চৰ্চা কৰিছোঁ বিভিন্ন চৰকাৰী অনুষ্ঠানৰ জৰিয়তেও আমি কিনাৰ ব্যৱস্থা কৰাব পাৰিম সেইকাৰণে মুঠতে সৰ্বাংগীন উন্নতি আমাক লাগে কোনো জাতি জনগোষ্ঠী পিছ পৰি যাব নালাগে আৰু তেওঁলোক বঢ়াই লৈ যাম আৰু মোক মাত্ৰ ৰাইজৰ আশীৰ্বাদ ইতিমধ্যে পাইছোঁ মই আছে আৰু মুখ্যমন্ত্ৰীজনৰ যিখিনি আমাৰ সুহৃদয়তা সেইখিনি আমি পাইছোঁ সেইকাৰণে মোৰ সমস্যা হ'ব বুলি মই ভবা নাই দেৰগাঁৱক আগবাঢ়াই লৈ যোৱাত এতিয়া মই অন্য এটা প্ৰসংগলৈ আহিছোঁ দীৰ্ঘদিন ধৰি কাম কাজ কৰি থাকিলে তথাপিও আপুনি এজন অধ্যাপক হয় এতিয়া এই নিৰ্বাচনত নিযুক্ত হোৱাৰ পাছৰ এই 10টা দিন এই 10টা দিনৰ কথা নকওঁৱেই কিন্তু 16 চনত চাকৰিটো এৰি দিয়াৰ পাছৰ সময়খিনি আৰু 2016 চনত চাকৰিটো থকাৰ সময়ছোৱালৈকে এতিয়া কোনটো জীৱনক আপুনি বেছি প্ৰাধান্য দিয়ে কোনটো আপোনাৰ বেছি ভাল লাগে নহয় এই দুইটা প্ৰব্লেম মানে মিউচুৱেলি এক্সক্লুচিভ নহয় দুইটা বস্তু শিক্ষকতা জীৱনৰ যিটো মাদকতা সেইটো পৃথক আৰু ৰাজহুৱা জীৱনৰ যিটো মাদকতা সেইটো পৃথক এতিয়া প্ৰথম কথা হ'ল যে মোৰ শিক্ষকতাৰ বৃত্তিটোৰ বাবে মই ৰাজনীতিত সফল হ'বলৈ মই সক্ষম হৈছোঁ কাৰণ মই যিমান দিন পঢ়ুৱালোঁ প্ৰায় 30টা বছৰ অন্ততঃ 60,000 ষ্টুডেণ্ট ওলাইছে বিভিন্ন জেগাত আৰু মই ভাবিব নোৱাৰাকৈ এইবাৰ দেৰগাঁও সমষ্টিত য'ৰ ত'ৰ পৰা ষ্টুডেণ্ট আহি পেলাই কিন্তু সোমাইছেই ছাৰক জিকাব লাগে বিভিন্ন গাঁৱে ভূঞে ঘূৰিছে তেওঁলোকে এতিয়া সেই বস্তুখিনি আছে শিক্ষক হিচাপে গুণ গৰিমাটো বেলেগ বস্তু এটা নহয় জানো সেইটো সদায় সমাজৰ পৰা আমি সেইখিনি পাই আহিছোঁ শিক্ষক হিচাপে সকলোৱে ছাৰ এতিয়া আমাৰ যিটো অসম বিধানসভা প্ৰায়বিলাক মানুহে মোক ছাৰেই কয় যে ছাৰটো এটা ডিগ্ৰীৰ নিচিনা হৈ গ'ল লাগিয়েই যায় সেইকাৰণে এইটো লৈ মই খুব গৌৰৱ আৰু মোৰ যিটো ট্ৰেনজিশ্যন ধৰক কলেজৰ পৰা ৰাজনীতিলৈ কিন্তু এইটো নহয় যে মই কলেজটো এৰিহে ৰাজনীতি কৰিছোঁ মই আগৰ পৰাই কৰিছোঁ যিহেতু চৰকাৰী নিয়মমতে মই কৰিব পাৰোঁ এতিয়া এই যিদিনাই মই চৰকাৰী চাকৰিয়াল হ'লোঁ তেতিয়া মই কি কৰিলোঁ যে মই অলপ দিনৰ কাৰণে ৰাজনীতিৰ পৰা আঁতৰি থাকিলোঁ প্ৰায় 2 মাহ কোনো ৰাজনৈতিক মিটিঙত মই যোৱা নাই তেতিয়ালৈকে মই গভৰ্ণমেণ্ট হৈ আছোঁ VRSটো যেতিয়াই মোৰ গ্ৰাণ্ট হৈ গ'ল তেতিয়াহে মই আকৌ ৰাজনীতি পুনৰ
এক্টিভ সোমাই দিছোঁ সেইকাৰণে মই নীতিগত কথা কিছুমানৰ কাৰণে মই ধৰক কাম তেনেদৰে নকৰোঁ এতিয়া এটা মোৰ অভিজ্ঞতা মই আপোনাক কওঁ যে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাক এটা ভাল পোষ্ট দিছিলে আজি 3 বছৰমানৰ আগত সেইটো হ'ল যে পুলিচ একাউণ্টেবিলিটি কমিশ্যনৰ মেম্বাৰ খুব ভাল সন্মানীয় পোষ্ট তেতিয়া মই যিহেতু তেখেতে মোক দিলে মই খুব এটা মানে খুব কনফিউজ হৈ গ'লোঁ যে কি কৰোঁ এতিয়া এইটো লওঁ নে ৰাজনীতি কাৰণ সেইটো গভৰ্ণৰে এপইণ্ট কৰা পোষ্ট এটা সেইটো কৰিলে আচলতে ৰাজনীতি কৰিব নালাগে নিয়মত নালাগে কিছুমানে কৰে এইটো বেলেগ কথা তেতিয়া মই CM ছাৰক এদিন লগ কৰিলোঁ কৰি পেলাই মই ক'লোঁ যে ছাৰ মই আচলতে মোৰ জীৱনৰ এই শেষৰ সময়ছোৱা ৰাজনীতি মই ৰাইজৰ লগত থাকিব বিচাৰোঁ কৰ্মীসকলৰ লগত থাকি কাম কৰিব বিচাৰোঁ আৰু এই পোষ্টটো মোক নালাগে বা জইন কৰিব নোৱাৰিলোঁ মই চৰি বুলি ক'লোঁ তেতিয়া তেওঁ মোলৈ চাই আছে আৰু ক'লে দাদা হ'ব দিয়ক আপুনি যিহেতু ৰাজনীতি কৰিম বুলি কৈছে আপুনি ৰাজনীতিয়ে কৰক এইটো মই কাৰোবাক দিম কাৰণ এইবিলাক একতা খুব ক্ৰিটিকেল চিটুৱেশ্যন য'ত সিদ্ধান্ত ল'বলৈ অলপ টান হৈ পৰে দুধুৰ-মুধুৰ অৱস্থা আৰু তেখেতেও মোক এইটো দিছিলে এজন যোগ্য ব্যক্তি হিচাপে সেইটো সেই সময়ত মই নোৱাৰিলোঁ কৰিব এতিয়া ধৰক বিধায়ক হিচাপে আহিলোঁ তেখেতক পায়ে থাকিম লগ সেইকাৰণে মই এটা কথা ঠিক যে দেৰগাঁৱক লৈ মই তেখেতক কেতিয়াবা আমনিও কৰিম এইটো খাটাং কথা যে মই যাম বিভিন্ন সমস্যালৈ আৰু ইতিমধ্যে মই চিফ ইঞ্জিনিয়াৰ প্ৰায়বোৰকে মই লগ কৰিছোঁ তেওঁলোকে সহযোগ কৰিছে মোক আৰু দেৰগাঁৱৰ যিটো চাৰ্কুল সেই সম্পৰ্কটো তেখেতে একদম ইমিডিয়েট ফোন চোন কৰি ছাৰ্ভে কৰিবলৈ দি দিছে সেইকাৰণে এইটো কৰিম আৰু দেৰগাঁৱত ধৰক আৰু কিছুমান সমস্যা আছে ধৰক এতিয়া ক'লে হয়তো কোনোবাই হেৰি কৰিব এইটো বান্দৰৰ বহুতো উপদ্ৰৱ আছে এইটো সমস্যা বুলি কোনোবাই হয়তো হাঁহিব কিন্তু বান্দৰৰ সমস্যাটো এটা জেনুইন সমস্যা বান্দৰৰ যিটো কপিকুলৰ যিটো জন্ম হাৰ সেইটো কেনেকৈ কমাব পাৰি এতিয়া এই সন্দৰ্ভত মুখ্যমন্ত্ৰীও এবাৰ মন্তব্য ৰাখিছিলে মানে এতিয়া প্ৰথম কথা হ'ল আপুনি বান্দৰ মাৰিব নোৱাৰে আৰু নীতিগতভাৱে আপুনি বান্দৰক ষ্টেৰিলাইজো কৰিব নোৱাৰে সেইটো কিবা সলাব লাগিব আইন এতিয়া বান্দৰৰ যিটো উপদ্ৰৱ দেৰগাঁৱত সাংঘাতিক মানুহক আক্ৰমণ কৰিছে ঘৰ দুৱাৰ সোমাই ভাঙি দিছে গোটেই নষ্ট চাৰিওফালে বহুত মানুহে এতিয়া ধান খেতি কৰিব নোৱাৰা হ'ল বহুত মানুহে কুঁহিয়াৰ খেতি এৰিলে সেইকাৰণে এইটো এটা ডাঙৰ সমস্যা কেনেকৈ কি কৰিব পাৰি যে এইটো লৈও অলপ মই চিন্তা চৰ্চাত আছোঁ আৰু গোটেইখিনি আপুনি ধৰি ক'ৰবাত মেলি দিয়াটো সম্ভৱ নহয় সেইকাৰণে এই সমস্যাটো CM ছাৰক আমি দৃষ্টিগোচৰ কৰিছোঁ সেইকাৰণে তাৰ হয়তো কিবা সমাধান ওলাব মই এতিয়া এনেকুৱাও ভাবোঁ কেতিয়াবা যে ক'ৰবাত ফল মূলৰ বাগিচা ডাঙৰকৈ পাতিব যদি পৰা যায় এঠাইত পাতিলে নহ'ব আকৌ বিভিন্ন চুকে কোণে পাতিব লাগিব তেতিয়া বান্দৰখিনি তাতেই কনচেনট্ৰেট হৈ যাব তেওঁলোকে থাকিব মানে চাফিচিয়েণ্ট ধৰক আপুনি যদি তেনেকুৱা ফল মূলৰ বাগিচা খুলিব পাৰে তেতিয়া বান্দৰৰ উপদ্ৰৱটো মানুহৰ যিবিলাক বসতি স্থান সেইবোৰৰ পৰা তেওঁলোক হয়তো আঁতৰি যাব ঠিক আছে ছাৰ এতিয়া আমি অকণমান অন্য প্ৰসংগ এইবাৰ নিৰ্বাচনত প্ৰায় 38,000 ভোটত আপুনি 37,000 ভোটত আপুনি জয়যুক্ত হ'ল এই যে 37,000 মানুহৰ আশীষ লৈ বা যিমান সংখ্যক ভোট আপুনি পালে তেওঁলোকৰ যে আশীৰ্বাদটো পালে তাৰ আঁৰত কেৱল আপুনি এই হিতাধিকাৰীমূলক আঁচনিবোৰ বুলি ভাবে নে চৰকাৰখনৰ সফলতা বুলি ভাবে নে আপুনি নিজৰ ব্যক্তিগতভাৱে এই 33টা বছৰৰ কষ্ট বুলি ভাবে নাই বহু কাৰক আছে ইয়াত আমি যে এইটো 38,000 ভোট এটাত আমি জিকিবলৈ সক্ষম হৈছে ইয়াতে আঁচনিবিলাকতো থাকিবই মানে আঁচনিবিলাকে আচলতে আমাৰ মহিলাই হওক পুৰুষেই হওক আমাৰ দলৰ ওচৰ চপাই আনিছে এইখিনি অসম চৰকাৰে দিছে সেইটো ক্ল'জ হৈ গৈছে আমাৰ লগত আৰু এটা আত্মিক এটা আমাৰ সম্পৰ্ক গঢ় লৈ উঠিছে ধৰক কোনোবাই ফ্ৰী চাউল পাইছে ফ্ৰী চেনি পাইছে ফ্ৰী দাইল পাইছে সকলো পাইছে এতিয়া সেই মানুহজনে কৃতজ্ঞটো নিশ্চয় হ'ব কৃতজ্ঞ হ'লে দলটোক আগবঢ়াব সেইখিনি আছে তাৰ উপৰিও যিটো আমাৰ নিকা আৰু স্বচ্ছ নিযুক্তি এই বস্তুটোৱে বহুত আমাক সহায় কৰিছে মই দক্ষিণ হাতগুৰি এটা পঞ্চায়তত গৈছিলোঁ তাতে এঘৰ মানুহত গ'লোঁ তাতে 2টা ল'ৰা ছোৱালীয়ে একে ঘৰৰ চাকৰি পাইছে তেতিয়া তাতে আইগৰাকীয়ে মোক ক'লে যে ছাৰ বিজেপি চৰকাৰ নোহোৱা হ'লে আমাৰ ল'ৰা ছোৱালীটো চাকৰি নাপালেহেঁতেন কংগ্ৰেছৰ দিনত হোৱা হ'লে 10-15 লাখ টকাকৈ ল'লেহেঁতেন প্ৰতিটো চাকৰিত এতিয়া সেইকাৰণে ছাৰ আমি হিয়া উজাৰি আপোনালোকক সহায় কৰিম
প্ৰতি জেগাত মই সম্বৰ্ধনা জনাওঁ প্ৰতিটো ল'ৰা ছোৱালী কিবা সেইকাৰণে মই দেখিলোঁ যে বহুত কংগ্ৰেছী পৰিয়ালেও এইবাৰ আমাক ভোট দিছে তেওঁলোকৰ ঘৰত চাকৰি পাইছে কিবা পাইছে সুবিধা পাইছে সেইকাৰণে আমাৰ অন্ততঃ আমাৰ ডেৰা সমষ্টিত ৬০,০০০ৰ ওপৰ বেনিফিচিয়াৰী আছে বিভিন্ন ধৰণৰ স্কিমৰ আৰু তেওঁলোকৰ হয়তো 90%ই আমাক ভোট দিছে সেইকাৰণে আমাৰ জিকাত কিছু সহায় হৈছে আৰু আমাৰ নিজৰ পৰিচয়টো কেতিয়াবা ক'ৰবাত ৱৰ্ক কৰিছে যে ছাৰ শিক্ষক মানুহ ছাৰক ভোট দিলে ভাল হ'ব এনেকুৱা ধৰণৰ কথাও আহিছে বিভিন্ন জেগাত আৰু ছাত্ৰ সমাজৰ পৰা ভাল মই এইবাৰ পাইছোঁ তেওঁলোকে সহায় কৰিছে আৰু ইয়াৰ উপৰিও ধৰক নেতৃত্বৰ কথাও থাকে আজি অসম চৰকাৰক যিজন ব্যক্তিয়ে নেতৃত্ব দিছে হিমন্ত বিশ্ব শৰ্মা ভাৰতৰ হয়তো তৃতীয়জন মুখ্যমন্ত্ৰী যিজন অতি তেওঁ ছাকচেছ বা সুনাম তেওঁ কঢ়িয়াবলৈ সক্ষম হৈছে এতিয়া আপোনালোকে চাওক বেংগলোৰ নিৰ্বাচনত তেওঁ য'তেই গৈছে ৬০টা ছিটত গৈছে তেওঁ চব জিকি আহিছে সেইকাৰণে অসমতো একেই কথা এইটো মামা মেজিক আছেই আপোনালোকে জানে মামা বুলি ক'লে গোটেই মানুহ ওলাই আহে যুৱক যুৱতী সকলো আৰু মই সৌভাগ্যৱান যে মোৰ সমষ্টিত তেখেতে গৈ গণ আশীৰ্বাদ যাত্ৰা কৰিছে বিপুল মানুহৰ সমাদৰ ঠিক সেইদৰে মানে যিখন অন্তিম সভা বৰজানত মই কৰিছিলোঁ বহু হাজাৰ মানুহ আহিছে আৰু তেখেতে নিজ মুখেৰে কৈছে যে মিটিংখন খুব ভাল হৈছে আৰু এটা কথা সেইখিনিতে মনলৈ আহিলে অগপে খুব আশা কৰি আছিলে সমষ্টিটো তেওঁলোকে পাব কিন্তু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সম্ভৱতঃ সেই সভাখনতেই শেষত সংবাদ মাধ্যমৰ প্ৰতিনিধিসকলৰ আগত কৈ থৈ গ'ল যে এইবাৰ ছিটটো বিজেপিয়ে পাব তাৰ আগলৈকে আপুনি চিয়'ৰ আছিলেনে যে টিকেটটো আপুনিয়ে পাব বা নাই মই চিয়'ৰ এইকাৰণে আছোঁ যে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ কথা কেতিয়াও শিলৰ এষাৰ নিচিনা হিন্দী নঘটে তেওঁ যেতিয়া ইয়াৰ আগৰবাৰৰ যিটো নিৰ্বাচন সেই সময়তে আমাৰ দলীয় কৰ্মী অলপ ৰিভল্ট কৰা দি কৰিছিলে যে বৰুণ বাৰলৈ কেতিয়াও ভোট নিদিওঁ কিবা তেতিয়া চিএমে তেতিয়াই আমাক ক'লে যে এইটো চিটি আমি অহাবাৰ বিজেপিয়ে খেলিম এইবাৰ তেখেতক সহায় কৰিব লাগে মানে কমিটমেণ্টটো তেতিয়াই দিছে আৰু একেবাৰে ফাইনেল কমিটমেণ্টটো উদ্যমিতা আঁচনি যেতিয়া তেওঁ ইয়াত আহিছিলে তেতিয়া একদম স্পষ্ট কৈছে যে আপোনালোকে বিজেপিক ভোট দিবতো ৰাষ্ট্ৰ নিৰ্মাণ আমি ৰাষ্ট্ৰ কেনেকৈ নিৰ্মাণ কৰিম আমি কাৰ্যকৰ্তা নিৰ্মাণৰ জৰিয়তে সেইকাৰণে নেশ্যন ফাৰ্ষ্ট এইটো ফিলচফিৰে মই আগবাঢ়ি দৰ্শনেৰে পাৰ্টিটো নেক্সট আৰু ছেল্ফ যিটো ব্যক্তিগত বুলি কওঁ সেইটো একেবাৰে শেষত সেইকাৰণে বিজেপিৰ যিসকল আচল কাৰ্যকৰ্তা যিসকলে কোনো স্বাৰ্থ চিন্তা কৰি কাম কৰা নাই তেওঁলোকৰ প্ৰথম হ'ল ৰাষ্ট্ৰখন ৰাষ্ট্ৰ নিৰ্মাণ প্ৰথম আমাৰ লক্ষ্য আৰু যি অন্তোদয়াৰ কথা আহে একেবাৰে সমাজৰ অৱহেলিত শেষৰজন ব্যক্তি সেইজনক আমি তুলি ধৰাৰ কাৰণে চেষ্টা কৰোঁ আমাৰ দীনদয়াল উপাধ্যায়জীৰ যিটো লক্ষ্য অন্তোদয়া মানে শেষৰজন ব্যক্তি সমাজৰ আটাইতকৈ অৱহেলিত সেই ব্যক্তিজনক আমি আগবঢ়াই নিয়া সেইকাৰণে এম এল এ টিকট নোপোৱা হ'লেও দল কৰি গ'লোহেঁতেন এইটো নহয় যে এম এল এ টিকটটো কাৰণেই দলটো কৰি আছোঁ এইটো নহয় দলটোৰ দৰ্শন ভাল পাওঁ দলটোৰ যি লক্ষ্য ভাল পাওঁ অসম মাতৃৰ সুৰক্ষাৰ কাৰণে দলটো যিখিনি কৰিছে জাতি ভেটি মাটি এই তিনিটাৰ কথাটো বিজেপিয়ে চিন্তা কৰিছে সেইকাৰণে এইটো দলক নিশ্চয় অসমীয়াই ভোট দিব বা অসমৰ জনসাধাৰণে ভোট দিব আৰু দিছে এইবাৰতো এটা আমি 102টা ছিট লৈ ওলাই আহিছোঁ সেইকাৰণে এইটো জনগণৰ আশীৰ্বাদ আমি শিৰত লৈ আগবাঢ়িম আৰু সেই ক্ষেত্ৰত কৃপণালী নহ'ব ঠিক আছে ছাৰ এতিয়া মই আন এটা প্ৰশ্ন সুধিব বিচাৰিছোঁ এই যে বিজেপি দলটো আপুনি বহুদিনৰ পৰা কৰিলে বা আপোনালোকৰ চামটোৱে কৰিলে বা প্ৰতিষ্ঠা কৰিবলৈ আজিৰ এই জয় জয় মই অৱস্থাটোলৈ লৈ আহিলে শেহতীয়াকৈ বিজেপিৰ নীতি আদৰ্শত ক'ৰবাত নহয় ক'ৰবাত কিবা প্ৰশ্নবোধকৰ সৃষ্টি হৈছে নেকি মই উদাহৰণ এটা দিব বিচাৰিছোঁ ব্যক্তিগতভাৱে যদি মই আপোনাক সোধোঁ হিন্দু মুছলমানৰ ৰাজনীতি মিয়াৰ আগ্ৰাসন এই ধৰণৰ প্ৰসংগবোৰ মই প্ৰসংগ বুলি কৈছোঁ এই প্ৰসংগবোৰে ক'ৰবাত নহয় ক'ৰবাত প্ৰভাৱ পেলাব বুলি ভাবেনে আপুনি নহয় মই কথাটো আপোনালোকক মই কৈছোঁ অলপ ভুল ব্যাখ্যা হয় আমাৰ আমি আচলতে অসমীয়া মুছলমানক আমাৰ মেইন ষ্ট্ৰীম আছামিজ যিটো তাত আমি ধৰি লওঁ তেওঁলোক একেবাৰে অসমীয়া যিখিনি আমাৰ খিলঞ্জীয়া সেইখিনিৰ পৰা সেইখিনি আমাক ভোট আমি বিচাৰিছোঁ বা গৈছোঁ কিন্তু বাংলাদেশী মিয়াৰ ভোট আমাক নালাগে বাংলাদেশী মিয়া যিহেতু আমি ইয়াৰ পৰা উৎখাতৰ বাবে সংকল্পবদ্ধ আৰু তেওঁলোকৰ আমি ভোট কিয় বিচাৰিম এইটো স্পষ্ট নীতি আৰু মইতো পৰাপক্ষত মিয়াই পোৱা যিবোৰ সা সুবিধা এইবোৰ মই কৰ্তন কৰা আছোঁ
কিয় দিম যিবিলাক মানুহে ভোট নিদিয়ে তেনেহ'লে বিজেপিয়ে তেওঁলোকক চোৱাৰ কি লক্ষ্য থাকিব পাৰে এতিয়া আপোনাক মই উদাহৰণস্বৰূপে মই কৈছোঁ ডেগৰা সমষ্টিত ধৰক প্ৰায় 22,000 মাইনৰিটি ভোট আছে মইতো একেবাৰে কম পাইছোঁ ভোট একেবাৰে কম মাত্ৰ দুটা চেণ্টাৰত মই অলপ ভাল ভোট পাইছোঁ তেওঁলোকতো খিলঞ্জীয়া মুছলমান খিলঞ্জীয়া তেনেহ'লে আপুনি কিয় ভোট নাপালে যদি সেইটো কথা আছে মানে এইটো এটা বৰ ডাঙৰ ৰাজনীতি এইটো ইণ্টাৰনেশ্যনেল গেম আছে আৰু কিছুমান জেগাত মই খ্ৰীষ্টান ভোটাৰৰ ভোট পোৱা নাই অৱশ্যে এখন বাগানত পাইছোঁ মই এতিয়া কথাটো হ'ল যে এইবিলাক ইণ্টাৰনেশ্যনেল এটা পলিটিক্স বিজেপিক দুৰ্বল কৰিবলৈ এইটো আন্তঃৰাষ্ট্ৰীয়ভাৱে কিছুমান প্লট বনোৱা হৈছে ইয়াতে কোনোবা পীৰ আহিব তেওঁলোকে গৈ মছজিদত ক'বগৈ যে ভোটটো দিব নালাগে কংগ্ৰেছক দিব লাগে কাৰণ এইকাৰণে কয় তেওঁলোকে যে কংগ্ৰেছৰ বাবে সেইটো মিঞা সোপা আহি সোমালি ইয়াত তেওঁলোকে মিঞাৰ হৈ কাম কৰে আমিতো নকৰোঁ আমি স্পষ্ট কথা ভোটেই নালাগে বুলি কৈ দিছোঁ বাংলাদেশী মিঞাৰ সেইকাৰণে আমি আমাৰ খিলঞ্জীয়া মানুহৰ ভোট আমি পালেই ওলাই যাম আৰু আপোনাক এটা কথা মই কওঁ যে 102টা যে ছিট পালোঁ ইয়াৰ বাবে কিন্তু কৃতিত্ব হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই নিশ্চয় পাব কিয় পাব মই আপোনাক কৈছোঁ যিটো ডিলিমিটেশ্যন প্ৰক্ৰিয়া হৈ গ'ল সেই প্ৰক্ৰিয়াত আচলতে বাংলাদেশী মিঞাৰ কঁকাল একদম ভাঙি দিয়া হৈছে একেবাৰে ভাঙি দিয়া হৈছে ডিলিমিটেশ্যনে আমাৰ অসমৰ ভৱিষ্যতটো অন্ততঃ 50 বছৰলৈ আমাক সুৰক্ষিত কৰিছে সেইটো মই আপোনাক কৰোঁ কাৰণ এইখিনি মানুহে যদি ডিলিমিটেশ্যন নহ'লহেঁতেন আপুনি অসম বিধানসভাত 40জনৰ ওপৰ মিঞা বিধায়ক আহিলেহেঁতেন ডিলিমিটেশ্যন হোৱাৰ কাৰণে এতিয়া 20টাত সীমিত হৈ গ'ল সেইকাৰণে এই গোটেই কাবাৰটো হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰীয়াই নিজৰ নেতৃত্বত নিজে কষ্ট কৰি এই কামখিনি কৰিছে সেইকাৰণে আজি আমি কমফৰ্টেবল ফিল কৰিছোঁ কাৰণ আপোনালোকে চাওক কংগ্ৰেছ দলৰ বিধায়িনী নেতাজন কোন ইয়াত তেওঁলোকে যে তেওঁলোকৰ হৈ কাম কৰি আহিলে ইমান দিনে যি তোষামোদৰ ৰাজনীতি আপোনাৰ অসমীয়া হ'লেওতো কিছুমান কথা থাকে অসম বিধানসভাৰ বিৰোধী দলৰ যিজন নেতা তেওঁ কোন সম্প্ৰদায়ৰ মানুহ এই কথাবোৰ আছে আৰু আমি অসমীয়াৰ যিটো ৰাইট টু সেলফ ডিটাৰমিনেশ্যন এইটোত বহুত প্ৰব্লেম আহি গৈছিলে কিন্তু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ সবল যিটো স্থিতি তাৰ বাবে আমি এই ডাঙৰ সমস্যা এটাৰ পৰা কিছুদিনলৈ হ'লেও আমি মুক্তি পাইছোঁ কিন্তু ছাৰ সা সুবিধাসমূহতো সমানেই পাই আছে না এইটো আমাৰ দলৰ এটা নীতিয়ে আছে সবকা সাথ সবকা বিকাশ এতিয়া প্ৰথম কথা হ'ল কি যে মইতো এতিয়া এনেকুৱাও ভাবোঁ যে সবকা বিকাশ কৰিবলৈ গ'লে আমাৰ বিৰুদ্ধে সেই টকাটো ইউজ কৰে এতিয়া তেওঁলোকে যিবোৰ পইচা পাইছে 19,000 টকা পাইছে হেৰিয়াৰ আগে আগে বিহুৰ আগে আগে সেই টকাটো সম্ভৱ মৃদুল দত্তৰ বিৰুদ্ধেও ইউজ হৈছে কেনেকৈ নাই তেওঁলোকে মানুহক হেৰি দিবতো প্ৰলোভন তেওঁলোকে কোনো কাৰণতে বিজেপি জিকাটো বিচৰা নাই অগপ দিনে ৰাতিয়ে কংগ্ৰেছৰ লগত ভিতৰি মিটিং কৰিছে আমি গম পাওঁ কাৰ ঘৰত কৰিছে সেইটোও মই কৈ দিব পাৰোঁ কিন্তু আপোনালোকৰ মিত্ৰ দল পূৰা চিপৰাং দিছে তেওঁ এইটো এতিয়া ক'বলৈ বেয়া চিপৰাং শব্দটো কিন্তু দিয়াটো 100% শুদ্ধ আৰু তেওঁলোকৰ আচৰিত পালোঁ যিবোৰ মানে চিপৰাং মাৰিছে মোক সম্বৰ্ধনা জনাবলৈ সেইখিনি প্ৰথম আহিছে ঠিক আছে ছাৰ ভৱেন ভৰালীয়ে আপোনাক ব্যক্তিগতভাৱে আপুনি জয় লাভ কৰাৰ পাছত আপোনাক সম্বৰ্ধনা জনালে নে বা আহিছে সেইটো মই কেতিয়া আপুনি তেওঁক মুকলিকৈ কথাখিনি কৈছে নে আপুনিতো মইতো মুকলিকৈ পাতোঁ মই খুব লিবাৰেল এজন মানুহ আৰু মই মানে চাণক্যৰ যিটো নীতি সেইটোত বিশ্বাস কৰোঁ চাণক্যই এটা কথা কৈছিলে যে প্ৰতিশোধটো সদায় লাহে লাহে ল'ব লাগে এতিয়া আমাক যিখিনি মানুহে হানি কৰিলে তেওঁলোকে কিন্তু শিক্ষা এটা পাব সেইটো মই এতিয়া কৈ থৈছোঁ শিক্ষা পাব কাৰণ এতিয়া মই দেৰগাঁৱত যিহেতু যিখিনি মানুহক লৈ মই আগবাঢ়ি গুচি গ'লোঁ তেওঁলোকৰেতো অগ্ৰাধিকাৰ পাব তেওঁলোকে পাব দিনে ৰাতিয়ে কষ্ট কৰি দলটো জিকাই আনিছে সেইকাৰণে এই কথাটো একদম ঠিক ৰাজনীতিত থাকিব আপোনাৰ আমি ধৰক ভৱেন ভৰালী দুটা টাৰ্মটো আমি ভোট দি জিকাইছোঁ অগপ জিকিব পৰা ভোট নাই কোনোবা বেয়া পালেও মই ক'ম জিকিব ভোট নাই আমি নিজে জানো ক'তো বুথ কমিটি এখন নাই ভালকৈ আপুনি কমিটিখন বিচাৰিলে দিব নোৱাৰে কোনোবা এজন মানুহ লৈ আহিব তেনেকুৱা ধৰণৰ কথা
সেইকাৰণে তেওঁলোকৰ যিটো ট্ৰেপ আছিলে এনেকুৱা আছিলে যে তেওঁলোকে মৃদুল দত্তক এইবাৰ হৰুৱাই দিব পাৰিলে পিছৰবাৰ অগপয় চিটটো পাব। সেইটোৰ কেনেকৈ হ'ব? মই প্ৰতিদিনে 18খন 19খন সভা কৰিছোঁ, চোতাল বৈঠক, অলপ কষ্ট কৰা নাই। সেইকাৰণে ৰাইজ আমাৰ লগত আছিল, আগলৈও থাকিব। ৰাইজক মই বিমুখ নকৰোঁ বুলি ইতিমধ্যে মই কৈছোঁ যে ক'ৰবাত মোৰে কিবা অসুবিধা হ'ব, কিন্তু মই কৰ্মীক অসুবিধা হ'বলৈ নিদিওঁ। এইটো একদম 100% কথা। সদায় কৰ্মীৰ লগত আছোঁ, সদায় কৰ্মীক সন্মান দি আহিছোঁ। সেইকাৰণে প্ৰতিজন কৰ্মীৰ লগত মোৰ আৱেগিক এটা সম্পৰ্ক আছে, আৱেগ আছে। বহুত কৰ্মী মই টিকট পোৱাৰ দিনাখন কান্দিছে, সেইটো আৱেগ যে ছাৰক এইবাৰো আকৌ কিবা কৰিব নেকি। মই চবকে এটাই কওঁ যে তোমালোক একদম নিশ্চিন্ত থকা, টিকট পোৱাৰ সম্ভাৱনা মোৰে বেছি, মই তেওঁলোকক কৈছোঁ। এতিয়া কিছুমান জেগাত এতিয়াও মানে এনেকুৱা হৈছে যে গ'লে মানুহৰ চকু পানী ওলায় মোক দেখিলে, আৱেগটো আছে। সেইকাৰণে ৰাইজৰ মৰম চেনেহ আশীৰ্বাদেৰে মই ওলাই আহিলোঁ আৰু দেৰগাঁওখন মই সৰ্বাংগ সুন্দৰ একেবাৰে জিলিকাই তোলাৰ বাবে পৰিকল্পনা লৈছোঁ। মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ সহায় থাকিব আৰু তেতিয়া মই এইখিনি কৰিব পাৰিম। আৰু এটা কথা, আপুনি কথাৰ মাজতে ক'লে যে সংখ্যালঘু এলেকাত আপুনি সিমান পৰিমাণৰ ভোট পোৱা নাই। স্বাভাৱিকতেই ৰাজনীতিত আছে যেতিয়া এটা প্ৰতিশোধমূলক এটা মনত আপোনাৰ আছে বুলি আপুনি কথাৰ মাজতে কৈ গৈছে। এতিয়া সেই যিকেইটা অঞ্চলত আপোনাক কমকৈ ভোট দিলে, বা মই সাধাৰণ ভাষাত কৈছোঁ কমকৈ ভোট মাৰিলে, তেওঁলোকৰ তাত কম কাম হ'ব নেকি? নহয়, মই তেনেকৈও ভবা নাই। কথাটো এনেকুৱা ধৰণৰ, মই যেতিয়া বিভিন্ন মছজিদত গৈছোঁ, বিভিন্ন জামাতত, দুটা ডাঙৰ জামাতত গৈছোঁ য'ত 600ৰ ওপৰ পৰিয়াল আছে, তেতিয়া মই তাতে তেওঁলোক সকলো বহিছে, মই কৈছোঁ চাওক তাতে এটা ৰাস্তা বহুত বেয়া কণ্ডিশ্যন মোক ক'লে যিটো মৃণাল শইকীয়াই কৰি দিয়া নাই, নকৰিলে। মই তেতিয়া সুধিছোঁ যে আপোনালোকে মৃণাল শইকীয়াক কিমান ভোট দিছিলে যোৱাবাৰ? বোলে 55টা ভোট পাই কোনোবাই 2 কোটি টকা খৰচ কৰিব নেকি? কাৰণ মনটোৱে নক'ব নহয় কামটো কৰিবলৈ, কাৰণ এটা ৰাস্তা, সৰু ৰাস্তা এটা বনাবলৈ হ'লেও কোটি টকা লাগিব। এতিয়া আপুনি যদি 55টা ভোট পাব, তেতিয়া আপুনি কেনেকৈ, আমাৰ মনটোৱে ক'ব জানো বাৰু কাম কৰিবলৈ? আৰু সেইকাৰণে মই তাত প্ৰতিটো হেৰিয়াত যাওঁতে মই এটাই কৈছোঁ যে আপোনালোকে মোক মৰম কৰিব, মই আপোনালোকৰ সেই মৰম সুতে মোলৈ ঘূৰাই দিম। দুটা জামাতত মই স্পষ্ট কৰিছোঁ, আপোনালোকে দোৱা দিছে মোক, আপোনাৰ দোৱাটো EVM-ত ৰিফ্লেক্ট হ'ব লাগিব। EVM-এ ক'ব লাগিব যে আপোনালোকৰ দোৱাটো প্ৰকৃততে শুদ্ধ। EVM-এটো কোৱা নাই, দোৱাটো ঠিকেই দিলে আমাক, EVM-এ নক'লে নহয়। দুইটা জেগাতে আমি ক'ৰবাত এনেকুৱাও মাইনৰিটি এৰিয়া আছে য'ত কংগ্ৰেছে 600 পাইছে, মই ভোট পাইছোঁ 70টা। এই যে যিটো কংগ্ৰেছ প্ৰীতি এই মানুহখিনি, সেই বস্তুটোৱে কিন্তু তেখেতসকলক ভৱিষ্যতৰ দিনবিলাকত অসুবিধাত পেলাব। এইটো খাটাং কথা। কাৰণ আপুনি প্ৰতিটো কথাতে সম্পৰ্কবিলাকৰ মাজত ৰিচিপ্ৰচিটি থাকে। আপুনি মোক সন্মান কৰিলে মই আপোনাক সন্মান কৰিম, হয়নে নহয়? একে কথা, আপুনি মোক ভোট দিলে মই আপোনাৰ হৈ কাম কৰিম। সেইকাৰণে এই কথাবোৰ আছে। আৰু মই আচলতে এইবাৰ ভাবিছিলোঁ যে আমাৰ অসমীয়া মুছলমানখিনিয়ে ওলাই আহি মোক ভালদৰে ভোট দিব, কিন্তু সেইটো মই দেখা নাপালোঁ। মই দুখিত খুব। সেইকাৰণে বিভিন্ন মানুহে মাতিও আছে সেইবোৰ জেগাত, মই এতিয়ালৈকে যোৱা নাই। মনটো অকণমান নৰ্মেললৈ আহিব লাগিব। সেইকাৰণে মই এইটোৱেই ভাবোঁ যে ৰাজনীতিত মানুহে যেতিয়া কিবা সিদ্ধান্ত লয়, সেইটো সিদ্ধান্তটো ৰাজ্যখন বা ৰাষ্ট্ৰখনৰ স্বাৰ্থত ল'ব লাগে। আজি উন্নয়নৰ ধাৰাটো যদি দেৰগাঁও সমষ্টিত মানে বোৱাই নিব লাগে, উন্নয়নৰ যিটো আমি গংগা বুলি কওঁ, সেইটো বোৱাই নিবলৈ কি কৰিব লাগিব? তেওঁলোকে আমাৰ লগত সহযোগ কৰিব লাগিব। কংগ্ৰেছ যেনিবা জিকি গ'লে MLA এটা কি কৰিব সি? আমাৰতো মেইন ষ্ট্ৰীম আছামিজৰ এটা MLA জিকিছে, তেওঁলোকৰ বাকীবোৰ চব দেখিছে আপুনি কি হয়, মই নকওঁ। ঠিক আছে ছাৰ, এতিয়া কথাটো হ'ল গ'ল, আপুনি মোৰ প্ৰশ্নটোৰ ফালে আহিলেই। এতিয়া এই যে 19টা সমষ্টিত কংগ্ৰেছে জয়লাভ কৰিলে, তাৰে মাত্ৰ এজনহে এই হিন্দু সম্প্ৰদায়ৰ। গতিকে এই কংগ্ৰেছৰ এই বিধ্বস্ততা আঁৰৰ কাহিনীবোৰ আপোনাৰ পৰা জানিব বিচাৰিছোঁ, আপুনি কিদৰে বিবেচনা কৰে? মই আপোনাক এটা কথা কওঁ, ভাৰতবৰ্ষত সনাতনী সভ্যতাক বিৰোধ কৰি কোনো দল জিকিব নোৱাৰে। আপুনি বেংগলত চাওক, মমতা বেনাৰ্জীয়ে সনাতনী সভ্যতা বিৰুদ্ধে গৈছে, কালী মন্দিৰ বছৰ বছৰ ধৰি বন্ধ কৰি থৈছে। আপুনি চিন্তা কৰক,
এটা কালী মন্দিৰত ৰাইজক সেৱা কৰিবলৈও বাৰণ কৰিছে মমতা বেনাৰ্জী। তেতিয়াহ'লে সেই মানুহজনী কেনেকৈ জিকিব মোক আপুনি কওক। আপুনি কাৰ লগত থাকিব লাগিব? যিখিনি সংখ্যাগৰিষ্ঠ মানুহ, যিটো মই কৈছোঁ যে এতিয়া মোৰলেছ পলাৰাইজ হৈ গৈছে ভাৰতবৰ্ষত ভোটটো। এটা অংশ সনাতনী সভ্যতাৰ পক্ষত আছে, আনটো বেলেগ পক্ষত আছে। এইটো কি পক্ষ মই নকওঁ। এতিয়া প্ৰথম কথা হ'ল কি যে ক'তো নোৱাৰিব। কংগ্ৰেছে যিবিলাক পলিচি আগৰ পৰা লৈ আহিছে, অসমখনক সদায় বিৰোধ কৰিয়ে আহিছে, আৰু তেওঁলোকে সদায় যিটো সংখ্যালঘু প্ৰীতি, সেই বস্তুটোৱেই এই দলটোক একেবাৰে মানে বেয়া অৱস্থালৈ লৈ গৈছে। এতিয়াতো আমি কাম কৰিম, নেক্সট ইলেকশ্যনত কংগ্ৰেছ আৰু বেয়া হ'ব। আপোনালোক মই কৈ থৈছোঁ আজি। কিন্তু সকলোৱে কৈছে যে 15টা বছৰ বিজেপিক দিয়া হ'ল, পৰৱৰ্তী সময়ত আকৌ কংগ্ৰেছে আহিব, তেনেকুৱা ধৰণৰ এটা চৰ্চা এনেকুৱা কোনো কথাই নাই। বিজেপিৰ যিটো তৃণমূলৰ সংগঠন, সেইটো কোনো দলৰ নাই। আমাৰ যিবিলাক ভোটাৰ লিষ্ট, এটা পৃষ্ঠাত এজন মানুহ দায়িত্বত থাকে। আপোনালোকে চাব, কিন্তু 20 ঘৰ মানুহৰ বাবে এজন মানুহ থাকে। তেওঁ গৈ খবৰ কৰে, কোনোবা ছোৱালী বিয়া হৈ গৈছে নেকি, তাৰ ভোটাৰ লিষ্টৰ পৰা কটা, কোনোবা ঢুকাইছে নেকি, আত্মিক সম্পৰ্ক। আৰু আমাৰ যে আমি এইবাৰ চোতাল বৈঠকবিলাক কৰিলোঁ, টিফিন বৈঠকবিলাক কৰিলোঁ, সেইবিলাকে আমাক আৰু ওচৰলৈ লৈ গ'ল ভোটাৰৰ। সেইকাৰণে কংগ্ৰেছৰ কোনো ভৱিষ্যত নাই বুলি মই আপোনাক ক'লোঁ। অসমত কংগ্ৰেছ কেতিয়াও নাই। সেইটো আপোনালোকক বিজেপিয়ে ভুল কৰিব লাগিব। কংগ্ৰেছ আহিব হ'লে বিজেপি ভুল কৰিব লাগিব, কিন্তু সেইখিনিতো হোৱাৰ কোনো সম্ভাৱনা নাই। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আমি আৰু 20 বছৰ বিচাৰোঁ। তেখেতে যিটো আমাৰ মেইন ষ্ট্ৰীম আছামিজৰ বাবে যিবোৰ কাম কৰিছে, এতিয়া উচ্ছেদটোৱে আমাৰ যিটো নিৰ্বাচন, নহয় ছাৰ, উচ্ছেদটো চলিছে, তেওঁলোকতো আমাৰ ইয়াতে আছে, পঠিয়াই দিয়াটো হোৱা নাই। নাই, পথাটো অলপটো গৈছে কমকৈ। মানে যেতিয়া আপোনাৰ কি হ'ব, মই কওঁ এই বস্তুৰ পৰা লাভ কি হ'ব যে আমি যিবিলাক আমাৰ হিন্দু প্ৰধান এৰিয়া, তাত তেওঁলোকক আমি সোমাব দিব নালাগে। অলৰেডি আমি দিয়া নাই। সেই মানুহখিনি খিলঞ্জীয়া মুছলমান হ'লেও আমি আপত্তি নাই। তেওঁলোকে যিবোৰ চৰকাৰী ভূমি, ভিজিয়াৰ ভূমি, কিবা কিবি বনাঞ্চল ভূমি, এইবিলাক চব দখল কৰি থৈ দিছে। আপোনাৰ এই যি সত্ৰ মাটি পুনৰ আকৌ বোলে হেৰি কৰিছে, দখল কৰিছে। যে এই মানুহখিনি এইটো আমি ভূমি জেহাদ বুলি কওঁ। এইটো এটা ভূমি জেহাদ, আমি লাইটলি ল'লেও নহ'ব। কিন্তু ইহঁতৰ এইটো এটা ভূমি জেহাদ। ইহঁতে য'তেই পায় মাটি আত্মসাৎ কৰিব, নিজৰ সংখ্যা বঢ়াব, সংখ্যা বঢ়াই পেলাই আল্টিমেটলি সিহঁতি নিজে মানে গোটেই হৰ্তাকৰ্তা বিধাতা হ'বলৈ চেষ্টা কৰে। আপুনি চাওক, জুই জেগাত মুছলমানৰ বসতি আটাইতকৈ বেছি, তাততো হিন্দু শান্তিয়ে থাকিব পৰা নাই। কিন্তু হিন্দুৰ এৰিয়াত কোনোবা মুছলমান দুঘৰো যদি আছে, তেওঁলোকতো শান্তিয়ে আছে। কিছুমান কথা মানে স্পষ্টকৈ ক'বই লাগিব। মই আচলতে ঠিক কমিউনেল লাইনৰ কথা ক'বলৈ বেয়া পাওঁ, কিন্তু ক'বই লাগিব। কাৰণ কোনোদিন বিজেপিৰ হৈ কাম কৰা মানুহ আপুনি কম পাব। আৰু তেওঁলোকতো বিজেপিয়ে কোনো অপকাৰ কৰা নাই। বাংলাদেশী মিয়াক কৰিছে, অসমীয়া মুছলমানকতো বিজেপিয়ে কোনো অপকাৰ কৰা নাই। যি আঁচনি চবেই পায়, আৰু তেওঁলোকে বেছি পায় আকৌ। সেইটো আপোনাক মই ক'লোঁ, যিকোনো আঁচনি প্ৰথম লাইনত পাব বাংলাদেশী মিয়াখিনি। কেনেকৈ পাব? চৰকাৰটো আপোনালোকৰে আছে। চৰকাৰ থাকিলে নহ'ব নহয়। আপুনি চৰকাৰ থাকিলে কিছুমান কাম কৰিব নোৱাৰে। আপুনি চৰকাৰ এতিয়া বাছি পেলাই আপুনি কাৰোবাক এতিয়ালৈকে দিব পৰা অৱস্থাত নাই। সেইখিনি অলপ ব্যৱস্থা মেকানিজিম ডেভেলপ কৰিব লাগিব। কাৰণ সেইখিনিতো আমি দিয়াত নাই। তেওঁলোকৰ কি হ'ব গম পাইলেনে? যেতিয়া বিভিন্ন জেগাৰ পৰা উচ্ছেদ হ'ব, আমাৰ হিন্দু প্ৰধান এৰিয়াত যেতিয়া সোমাব নোৱাৰিব, তেওঁলোক ক'লৈ যাবগৈ বাৰু? মুছলমান বসতি প্ৰধান এৰিয়ালৈ বেক কৰিব। তেতিয়া তেওঁলোক সেই এৰিয়াতেই কনচেনট্ৰেট হৈ যাব, আৰু তাৰপিছত সিহঁতৰ মাজতে কাজিয়া হ'ব। যদি তেওঁলোকৰ কথা মাতিও নাই, ঘৰে প্ৰতি 8-10টা সেয়া তেওঁলোক আৰু সেইটোতে আৰু কোনোবা দিনা পিছ পৰি আছে নেকি? কোনোবা পিছ পৰি আছে নেকি? বাংলাদেশী মিয়া একোটা 3 4 হৈ নেকি? UCC আহিলে, এতিয়া UCC আহিলেতো আমি এইটো আনিমেই। আমি CM দৃঢ় প্ৰতিজ্ঞ, এইটো আনিমেই। কাৰণ আপুনি যিটো হাৰত পপুলেশ্যন বাঢ়িছে, এই বস্তুটোৱে অসমীয়া জাতিটোক এটা সময়ত নিশেষ কৰি দিব। অসমীয়া জাতি জীয়াই নাথাকে। এতিয়া আমি লেটেই হৈছে আমি যিবোৰ কৰিছোঁ। তথাপিতো হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত তেখেতে বহুত দূৰলৈ চিন্তা কৰে। এনেকুৱা নহয় যে তেখেতে বৰ হ্ৰস্বকালীন চিন্তা কৰে। আজি আমি 5 বছৰৰ কাৰণে চিন্তা কৰিলে হিমন্ত বিশ্ব শৰ্মাই 50 বছৰ চিন্তা কৰে। কাৰণ সেইখিনি আছে, কেনেকৈ তেওঁলোকক নিউট্ৰেলাইজ কৰিব লাগে আমি জানো। আৰু এতিয়া আপুনি দেখিছেনে নাই, এই উচ্ছেদৰ পিছত আমাৰ লাভ কি হৈছে?
আপোনালোকে এই যে গৰুমৰা যিখিনি খেতিয়কৰ কথা মই ক'লোঁ, বেঙেনা খেতি, পূব ব্ৰহ্মপুত্ৰত বেঙেনা খেতি, তেওঁলোকে যে 25 টকা যে শেষলৈকে পাই থাকিলে, কাৰণটো কি বাৰু? কাৰণটো হ'ল যে মেৰাপানী, নেগেৰ বিল, এইবোৰ এৰিয়াত যে উৰিয়াম ঘাট, এইবোৰ যে উচ্ছেদবোৰ হৈ গ'ল, মিয়াবোৰে খেতি কৰিব নোৱাৰা হ'ল, আঁতৰি গুচি গ'ল। এতিয়া আমাৰ অসমীয়া খেতিয়কে দামটো পাবলৈ সক্ষম হৈছে। সেইকাৰণে এই মানুহখিনি অসমৰ কাৰণে কেতিয়াও শুভচিন্তক নহয়। আৰু মই আচৰিত পাওঁ আমাৰ খিলঞ্জীয়া মুছলমানো আগবাঢ়ি আহে তেওঁলোকক ছাপৰ্ট কৰিবলৈ। এতিয়া ক'বলৈ বেয়া হয়, এতিয়া ইউনিছ তামুলীত দেখিছেনে? এইটো চিঞৰ বাখৰ কৰি আছে, দেখিছে নাই? সি বাংলাদেশীৰ পক্ষত, আৰু ইপিনে সি খিলঞ্জীয়া শিৱসাগৰৰ বাসিন্দা, সি লিখে তামুলী। এতিয়া এনেকুৱা মানসিকতাৰ মানুহৰ লগত আপুনি কেনেকৈ থাকিব? সেইকাৰণে বিহিত ব্যৱস্থা ল'ব লাগিব। আৰু আমি মানে খুব কচাছ এই ক্ষেত্ৰত, চবত কম্প্ৰমাইজ কৰিলোঁ, এইটোত আমি কম্প্ৰমাইজ নকৰোঁ। সেইকাৰণে বাংলাদেশী যিখিনি আছে যাবই লাগিব এদিনো নহ'লেও। তেওঁলোক এনেকুৱা ধৰণে আৰ্থিকভাৱে আমি চেপিম যে তেওঁলোক যাবলৈ বাধ্য হ'ব। সেই কথাখিনি আমি একেবাৰে সবলভাৱে মই ক'ব বিচাৰোঁ। মানে মই কোনোবাই ক'ব পাৰে যে এজন কমিউনেল মানুহ, কলেজৰ অধ্যাপক হৈ কমিউনেল। আপুনি নিজৰ জাতিটোৰ ক্ষেত্ৰত আপুনি কম্প্ৰমাইজ কেতিয়াও কৰিব নোৱাৰে। কমিউনেল বুলি কওক, মই 100 বাৰ ক'ম তেনেকুৱা কথা। জাতিৰ স্বাৰ্থত মই কমিউনেল হ'বলৈ কুণ্ঠাবোধ নকৰোঁ, এইটো চিধা কথা। আমাৰ খিলঞ্জীয়া মুছলমান ওলাই আহক, দেশৰ স্বাৰ্থত ওলাই আহক, আমি আঁকোৱালি ল'ম। সেইটো আমি নাই কোৱা নহয় যে খিলঞ্জীয়া মুছলমান আমাক নালাগে, কিন্তু তেওঁলোকেও ক'ৰবাত নহয় ক'ৰবাত বাংলাদেশীক ৰক্ষণাবেক্ষণ দিয়ে। আপুনি মানুহবোৰৰ ঘৰবোৰ যদি ছাৰ্ভে কৰে, বহুতৰ ঘৰে ঘৰে আপুনি বাংলাদেশী মানুহ পাব। কোনোবা হয়তো ভাত বনায়, কোনোবাই কাপোৰ ধুৱে, কিবা কৰে। নহ'লে আহি কেনেকৈ থাকিব? তেওঁলোকক কোনোবাই ৰক্ষণাবেক্ষণ নিদিলে বাংলাদেশী আহি, এনেকুৱা এৰিয়া আছে, দেৰগাঁৱতো আছে তেনেকুৱা এৰিয়া, য'ত নেকি বাংলাদেশী আহে বহুদিন, এমাহ 3 মাহমান ওলাবলৈ নিদিয়ে। সিহঁতক অসমীয়া শিকাই যেতিয়া জানি গ'ল, ফেৰিঅলা কৰি উলিয়াই দিব, কিবা কৰি উলিয়াই দিব। দেৰগাঁৱতো আছে? আছে, দেৰগাঁৱত আছে। অলপ কঠোৰ হ'ব লাগিব। জোৰবাৰী বুলি এটা জেগা আছে, তাত সেই কাবাবোৰ হয়। মইতো কঠোৰ হ'ব, মই হেনচকু ৰাখিছোঁ, মই সেইবোৰ জেগাৰ ওপৰত পূৰা হেনচকু ৰাখিছোঁ। সেইকাৰণে মানে আমি জাতিটোৰ ক্ষেত্ৰত কম্প্ৰমাইজ কেতিয়াও কৰিব নোৱাৰোঁ। নিজৰ ভৱিষ্যত প্ৰজন্ম আমি বাংলাদেশীৰ হাতত থৈ যাম নেকি? তেওঁলোকৰ ৰাইট টু ছেল্ফ ডিটাৰমিনেশ্যন, সেইটো বাংলাদেশীয়ে কৰিব নেকি? আজি আজমলে কৰিব নেকি? যে অসমীয়া ল'ৰা ছোৱালী কি কৰিব লাগে, কি কৰিব নালাগে? কাৰণ উঠি অহাখিনি আমাকতো দোষাৰোপ কৰি যাব যে তেখেতসকল বিজেপি কৰিলে, কিন্তু এতিয়া আমি আমুকৰ তলত থাকিব লগা। আপোনালোকে ক'ৰবাত নহয় ক'ৰবাত আজমলক অলপ ভয় কৰে নেকি? ভয়টো আমি নকৰোঁ। আজমল কোন হয়? আজমল কোন হয় ভয় কৰিবলৈ? আমি আজমলটো অসমৰ কাৰণে ভাল বস্তু বুলি মই নাভাবোঁ। একেবাৰে দুমুখীয়া সাপ, কিন্তু খুব কাম কৰি আছে আজমল। সেইবিলাক কি? তেওঁলোকৰ আন যিবোৰ গুপ্ত এজেণ্ডা, সেইবোৰ ঢাকিবলৈ ক'ৰবাত কোচিং দিয়ে, ক'ৰবাত কিবা প্ৰাইজ দিয়ে, পঢ়িবলৈ দিয়ে। এই গুপ্ত এজেণ্ডাটো যাতে চকুলে নাহে। এতিয়া এইবিলাক যে আজমলে যে কিবাকিবি যে খুলি আছে, এইবিলাকো শিক্ষা জেহাদ। আকৌ মই আপোনাক কৈ থৈছোঁ, অধ্যাপক হিচাপে আপুনি শিক্ষা জেহাদ বুলি ক'লে মানুহেতো আপোনাক সমালোচনা কৰক। মই দেখি আছোঁতো, ট্ৰেইনটো দেখা পাই আছোঁতো। কেনেকৈ ভাবিলে আপুনি? নাই, এইটো মই দেখিছোঁ। আপুনি তাতে যিবোৰ মানুহ ওলাই আহে, আপুনি চালেই গম পাব। তেওঁতো গোটেই যিমান পলিচি আছে মুছলমান চেণ্ট্ৰিক, যিমান আঁচনি আছে, তাত ক'ৰবাত 2-এটা হিন্দুৱে চিট পাই বেলেগ কথা। সেইকাৰণে দিনে ৰাতিয়ে আজমলেতো অসমখন লৈ লোৱাৰ কথা চিন্তা কৰে, কিন্তু আজমলে নোৱাৰে। সেইকাৰণে আমি ভবা নাই আজমল কিবা অসমৰ কাৰণে ডাঙৰ ফেক্টৰ। নহ'লেনো আজমল মুখ্যমন্ত্ৰী হ'ব, এই ধৰণৰ নেৰেটিভ সৃষ্টি কৰা হয়নে? এইবিলাকতো আৰু কি ক'ব, এইবিলাকতো লাজেই লাগে। নেৰেটিভ বনোৱাবিলাকো কেনেকুৱা ধৰণৰ মানুহ? অসমত যদি আজমলৰ দৰে এজন মুখ্যমন্ত্ৰী অসমীয়া পায়, অসমীয়াখিনি আৰু ব্ৰহ্মপুত্ৰত গৈ জাপ মাৰি দিয়ে ভাল, হয়নে নহয়? সি কি কৰিব? সি জৰা ফুকা কৰা মানুহ এটাহে। সি অসমৰ মুখ্যমন্ত্ৰী চকীত বহিলেও সি জৰা ফুকাই কৰিব। কাৰণ এনেকুৱা ফাণ্ডামেণ্টেল চিন্তাধাৰা আছে, ৰেডিকেলিজিম আছে, যাৰ বাবে তেওঁলোকে চিফ মিনিষ্টাৰ চকীত বহিলেও জৰা ফুকা কৰিব। গৌৰৱ গগৈৰ ভৱিষ্যত কি? তেওঁৰ ক্ষেত্ৰত মই ক'বলৈ অলপ অসুবিধা যে তেওঁ নেতা হিচাপে আহিছে ঠিকেই, বা তেওঁ এজন ভাল ডিবেটৰ,
অৰেটৰ, এইটো স্বীকাৰ কৰিব লাগিব, পাৰ্লিমেণ্টত ভাল কথা কয়, কিন্তু আপুনি ভাল কথা ক'লেই নেতা হ'ব নোৱাৰে। আপোনাৰ তৃণমূলৰ লগত মানে যিটো সংগঠন তাৰ লগত আপুনি শিপাডাল তালৈকে থাকিব লাগিব। গৌৰৱ গগৈ ভালকৈ শুদ্ধকৈ অসমীয়াই ক'ব নোৱাৰে, আপুনি চাইছেনে কিছুমান শব্দ কয়। সেইকাৰণে গৌৰৱ গগৈ অসমত কিবা কৰিব পাৰে বুলি মই নাভাবোঁ। কাৰণ আপুনি কাইলৈ ডিবেট এটাত কোনোবাই ভালকৈ ইংৰাজী ক'লে, কোনোবাই হিন্দী ক'লে, তাক আমি বাকজয়ীটো চমজাই দিব নোৱাৰিম নহয়। তেওঁ একোৱেই নাজানে, গ্ৰাছৰুটৰ কথা একো নাজানে। মইতো এবাৰ কিবা এটা মিটিঙত মই কৈছিলোঁ যে গৌৰৱ গগৈৰ লগত মই মুখামুখি বহিব বিচাৰোঁ অসমৰ সমস্যালৈ। আপুনি এজন গুড অৰেটৰ হ'ব পাৰে, ভাল ডিবেটৰ হ'ব পাৰে, কিন্তু পাব্লিক লিডাৰ হ'ব নোৱাৰে। আৰু এটা কথা ছাৰ, এইবাৰ খুব পেৰাচুট লেণ্ডিঙৰ প্ৰসংগটো উত্থাপন হৈ আহিছিলে। এতিয়া আপোনালোকৰ দলতো আমি দেখিবলৈ পালোঁ আগদিনাখন যোগদান কৰিলে, পিছদিনা বিধায়কেই হ'ল। গতিকে এইবোৰ কথাই আপোনালোকৰ যি 33-40 বছৰ, 50 বছৰ, 60 বছৰ ধৰি যিয়ে দলটো কৰি আছিলে, ইমান কষ্ট কৰি আছিলে, তেওঁলোকৰ ক'ৰবাত নহয় ক'ৰবাত মনো কষ্ট দিছে নেকি? মানে কথাটো হ'ল কি শুনক, কথাটো এনেকুৱা, পেৰাচুট লেণ্ডিংটো আগতেও আছিল, এতিয়াও থাকিব। মানে আপুনি কংগ্ৰেছ দলটো ভাঙিব লাগিব নহয়, নিষেধ কৰিব লাগিব। তেওঁলোকৰ ডাঙৰ ডাঙৰ নেতাটো আমাৰ দলত আহি গুচি গ'ল। আৰু এনেকুৱা নহয় যে পুৰণা মানুহক দলটোৱে বিত্ৰয় কৰিছে, সেইটোতো নহয়। আপুনি 6-7 জন দেখিছে নাই পুৰণা মানুহে চিট পাইছে এইবাৰ মোকে আৰম্ভ কৰি। এতিয়া সেইটো থাকিব পেৰাচুট লেণ্ডিঙৰ। এতিয়া আপুনি দেখিলে নাই, যদি সেই মানুহজনৰ কোনো গণভিত্তিয়েই নাই 2জন মানুহৰ, তেতিয়াহ'লেতো কেনেকৈ জিকিলে ইমান ভোটত? সেইকাৰণে থাকিব। মানে প্ৰবীণ আৰু নবীনৰ সমাহাৰ হ'লেহে এটা দল আগবাঢ়ি যাব পাৰিব লাগিব। আৰু এই দুজনৰ টিকট দিয়াৰ লক্ষ্যটো হ'ল যে কংগ্ৰেছক দুৰ্বল কৰা আৰু ইলেকশ্যনৰ আগমুহূৰ্তত এটা ভাল নেৰেটিভ সৃষ্টি কৰা। সেইকাৰণে তেওঁলোকক দলে যেতিয়া প্ৰয়োজন হ'ল ল'লে, তেওঁলোক ওলাই আহিলে। এতিয়া কংগ্ৰেছটো দুৰ্বল হ'ল নে নাই? কাৰণ এজন প্ৰাক্তন সভাপতি, প্ৰাক্তন MLA, এজন প্ৰাক্তন MP, এতিয়া প্ৰাক্তন নাই হোৱা বাৰু, তেওঁ হৈয়ে আছে MP। এতিয়া তেওঁলোক অহাৰ লগে লগে কংগ্ৰেছটো নিশকতীয়া হৈ গ'ল। আপোনাৰ যিখিনি কথা শুনিলোঁ, এনেকুৱা লাগিলে যে সঁচাকৈয়ে অনাগত সময়ত কংগ্ৰেছ নাথাকিব। তাৰ বাবে আপোনালোকে এই পেৰাচুট লেণ্ডিংটো এটা পলিচি হিচাপেই ল'লে, নহয় জানো? হয়, সেইটো আমি ল'ম আৰু পেৰাচুট লেণ্ডিং বুলিয়ে নাই কোৱা। আমি ইলেকশ্যনৰ আগমুহূৰ্তত জইন কৰাৰ কাৰণে সেইটো পেৰাচুট লেণ্ডিঙৰ টাৰ্মটো ইউজ হ'ল। আগতো কিছুমান মানুহ আমাৰ আহিছে কংগ্ৰেছৰ ডাঙৰ ডাঙৰ নেতা। এতিয়া সেইটো লাগিব। দল এটা ধৰক আপুনি শক্তিশালী কৰি ধৰি ৰাখিবলৈ আপোনাক লাগিব, বাহিৰৰ মানুহ আহিব লাগিব। আৰু এটা কথাও ঠিক যে বিজেপি এতিয়া নিজেই শক্তিশালী, সেইটোও ঠিক কথা। কিন্তু বিজেপিয়ে এতিয়া বিৰোধী দল বুলি কিবা আছে বুলি আমি ভবা নাই। এইকেইটাতো মিয়া চিট জিকিছে, যি জিকিছে 19টা চিট, এইবোৰ মিয়া গোটেই বাংলাদেশী আছে। তাত কোনোবা হিন্দু গৈ ইলেকশ্যন খেলি জিকিব পাৰিব নেকি মোক কওকচোন আপুনি? য'ত প্ৰায় এই মানুহবোৰ জিকি আহিছে, তাত কোনোবা এটা হিন্দুৱে খেলি পাৰিব জিকিব? যে ইমানেই ৰেডিকেল চিন্তাৰ এইবিলাক মানুহ, এইবিলাকে গণতন্ত্ৰ বুজি নাপায়। এওঁলোকৰ এজেণ্ডা বেলেগ আছে। মই আপোনাক কৈছোঁ, তেওঁলোকৰ হিডেন এজেণ্ডা আছে। অসমখনক পাৰিলে বাংলাদেশৰ লগত চামিল কৰি গ্ৰেটাৰ বাংলাদেশ বনোৱাৰ এজেণ্ডা আছে তেওঁলোকৰ। 2জনে মাজে মাজে কৈছোঁ। সেইকাৰণে এইখিনি মানুহৰ পৰা সাৱধান থাকিব লাগিব। ঠিক আছে ছাৰ, আমি বহু কথা পাতিলোঁ, কিন্তু তথাপিও মই যিহেতু এজন গণসংযোগ বা মাছ কমিউনিকেশ্যনৰ ছাত্ৰ, আমি এটা কথা পঢ়িছিলোঁ যে এখন ভাল নাটক বা এখন ভাল চিনেমাৰ বাবে 3টা বস্তুৱে প্ৰয়োজন। সেইটো হৈছে স্ক্ৰিপ্ট, স্ক্ৰিপ্ট আৰু স্ক্ৰিপ্ট। আৰু এতিয়া সৰ্বাংগী সুন্দৰ দেৰগাঁৱৰ বাবে আপোনাকো 3টা বস্তুৰ প্ৰয়োজন, কেৱল দেৰগাঁও, দেৰগাঁও আৰু দেৰগাঁও। গতিকে মই আশা প্ৰকাশ কৰিছোঁ, অনুষ্ঠানৰ প্ৰথমৰ পৰাই মই ভৱেন ভৰালীৰ প্ৰসংগ উত্থাপন কৰিছোঁ। খন্তেকীয়া বা খুব চমু এই যিটো মোৰ সাংবাদিকতাৰ জীৱন, যথেষ্ট মই সমালোচনা কৰিছোঁ ভৱেন ভৰালীক। আপোনাৰো প্ৰতিটো কথাত যিখিনি ভাল, সমষ্টিৰ বাবে ভাল, তাত আমাৰ ভাল আপোনাৰ গঠনমূলক দিহা পৰামৰ্শ থাকিব, কিন্তু সমালোচনাও থাকিব। গতিকে বেয়া কাম কৰিলে আপোনালোকে সমালোচনা কৰিব লাগিব। মই সেইটো স্কোপ নিদিমেই নহয় আপোনালোকক। বেয়া কাম কৰি আপোনালোকে সমালোচনা কৰাৰ যিটো স্কোপ থাকিব, সেইটো মই নেৰোঁ নহয়। মই যিমান পাৰোঁ ৰাইজৰে কাম কৰিম। সেইকাৰণে মোৰ ব্যক্তিগতটো কোনো এজেণ্ডা নাই যে মৃদুল দত্তই MLA হৈ কি কৰিব, কি নকৰিব, কিবা, সেইবিলাক মোৰ এজেণ্ডা নাই। মই দেৰগাঁৱক লৈ ৰাজনীতি, দেৰগাঁৱে আৰম্ভ, দেৰগাঁৱে শেষ।
ঠিক আছে ছাৰ হয় অনুষ্ঠানৰ পৰা মই বিদায় ল'ব লাগিব কিন্তু তথাপিও পুনৰবাৰ আপোনাক হয় এই ঐতিহাসিক বিজয়ৰ বাবে হয় শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ হয় আৰু প্ৰিয় দৰ্শক এই বিশেষ অনুষ্ঠানৰ পৰা মই সুমন্ত মাধৱ বৰাই বিদায় লৈছোঁ ধন্যবাদ